ওকে चलो साहा चैप्टर 7 कोऑर्डिनेट জিঅ'মেট্ৰি একদম বেচিক্সৰ পৰা যাবি ইজিলি যাবি ঠিক আছে এই চেপ্টাৰটো থাকে কেলে এই চেপ্টাৰটো থাকে আমাৰ ডিফাৰেণ্ট বস্তুৰ বেলেগ বেলেগ বস্তুৰ পজিশ্যন বুজাবলৈ কি বুজাবলৈ পজিশ্যন ক'ত আছে বস্তুটো তাৰমানে গোটেই বস্তুটো খেল পজিশ্যন বুজাবলৈ ইউজ হৈ থাকে ঠিক আছে পজিশ্যন যদি তই এটা বস্তুৰ পজিশ্যন গম পালি আৰু এটা বস্তুৰ পজিশ্যন গম পালি তাহাঁতৰ মাজৰ ডিষ্টেঞ্চটো উলিয়াই দিব পাৰোঁ তো ডিষ্টেঞ্চ উলিয়াবলৈ পজিশ্যন জানিবলৈ ডিষ্টেঞ্চ জানিবলৈ আকৌ তাহাঁতৰ মাজত যদি কিবা আৰু এটা জেগা আছে সেই জেগাটোৱে এই পজিশ্যন দুটাৰ মাজৰ জেগাখনক কিমানত ভাগ কৰে উলিয়াবলৈ তো আমাৰ ছেকশ্যন কাইণ্ড অফ ছেকশ্যন আৰু ৰেচিঅ' তাৰপিছত আৰু এটা বস্তুত আমাৰ ইউজ হৈ যায় সেইটো হৈছে ট্ৰায়েংগুলাৰ এৰিয়া উলিয়াবলৈ তো বেলেগ বেলেগ কামত কোঅৰ্ডিনেট জ্যামিতি ইউজ কৰি থাকে এটা কোঅৰ্ডিনেট জ্যামিতিৰ বেচিক্সটো কি সেইটো চা প্ৰথমতে টপিকটো ক'ৰ পৰা আহিলে চা প্ৰথমতে আমি আহোঁ জিৰ' ডাইমেনশ্যন কাইণ্ড অফ জিৰ' ডাইমেনশ্যন ইজ লাইক এ পইণ্ট এটা পইণ্ট ইয়াৰ না লেংথ আছে না ব্ৰেথ আছে না হাইট আছে ঠিক আছে না লেংথ আছে না ব্ৰেথ আছে না ঠিক আছে জিৰ' ডাইমেনশ্যন যদি এটা পইণ্ট বুজায় পইণ্টক আমি কেপিটেল এ কেপিটেল বি এনেকুৱা কেপিটেল ইংলিছ লেটাৰে নাম এটা দিওঁ হয়নে হয় তো ইটছ লাইক এ জেগা ইটছ এ পজিশ্যন ইয়াতে আছে ঠিক আছে এই পজিশ্যনটোত থকা মানুহ এটাই বা ইনচেক্ট এটাই না আগে হিলিব পাৰে না পিছে হিলিব পাৰে না এনেকৈ লেফ্ট ৰাইট হিলিব পাৰে না ওপৰলৈ উৰি গুচি যাব পাৰে कहीं नहीं जा सकता बस फिक्स है ये एक जीरो डायमेंशन आगे पीछे दाएं बाएं ऊपर नीचे कहीं भी नहीं जा सकता ठीक है ये की डायमेंशन कय जेटा वन डायमेंशन हो जाए जीरो डायमेंशन এটা মন কৰিবি জিৰ' ডাইমেনশ্যনৰ বস্তু লগ লগাই ওৱান ডাইমেনশ্যন পাম কেনেকৈ চাবি দেই উই ন' জিৰ' ডাইমেনশ্যন মানে এটা পইণ্ট এনেকুৱা যদি বহুত পইণ্ট এনেকৈ লগ লগাই দিওঁ কাইণ্ড অফ এটা ষ্ট্ৰেইট পাথ টাইপ হৈ গ'লনে হৈ গ'ল ইয়াতে যদি মোৰ এণ্ড এটা আছিলে এতিয়া ফিক্স হৈ পেলাই যদি মই এনেকৈ ঢেৰ জিৰ' ডাইমেনশ্যন লগ লগাই পেলাই এটা ষ্ট্ৰেইট পাথ ক্ৰিয়েট কৰি দিলোঁ তো এণ্ডটোৱে কেইটা ডাইৰেকশ্যনত যাব পাৰিব অকল এটা সেইকাৰণে এইটোক কয় কি বুলি কয় ওৱান ডাইমেনশ্যন কি ডাইমেনশ্যন যেনেকৈ আমাৰ নাম্বাৰ লাইনডাল থাকে যে অকল এই জিৰ'ৰ পৰা এনেকৈ বা এনেকৈ যাব পাৰি আৰু যাব নোৱাৰি এনেকৈ যাব পাৰি জানো বা বাহিৰলৈ ল'ব পাৰি জানো নোৱাৰি এইটো হয় ওৱান ডাইমেনশ্যন ঠিক আছে ওৱান ডাইমেনশ্যন কাইণ্ড অফ এটা লাইন হ'ব পাৰে যেনেকৈ জিৰ' ডাইমেনশ্যন এটা পইণ্ট হ'ব পাৰে ওৱান ডাইমেনশ্যন লাইন হ'ব পাৰে লাইন ছেগমেণ্ট হ'ব পাৰে ওৱান ডাইমেনশ্যন এতিয়া টু ডাইমেনশ্যন কি চাবি দেই জিৰ' ডাইমেনশ্যন মানে পইণ্ট জিৰ' ডাইমেনশ্যনৰ বস্তুবোৰ লগ লাগি ওৱান ডাইমেনশ্যনৰ এটা লাইন বনায় বা এটা লাইন ছেগমেণ্ট বনায় এইটো কি ডাইমেনশ্যন ওৱান ডাইমেনশ্যন হয়নে এটা লাইনৰ এনেকুৱা একজেক্টলি ডিট্ট লাইন যদি ইয়াৰ ওপৰত মই যেনেকৈ ইয়াত মই জিৰ'বোৰ ষ্টেক কৰি গৈ আছিলোঁ জিৰ' পইণ্ট তো জিৰ' ডাইমেনশ্যনৰ বস্তুবোৰ ষ্টেক কৰি গৈ থাকোঁতে আমি ওৱান ডাইমেনশ্যন নিজেই ক্ৰিয়েট হৈ গ'ল তেনেকৈ আমি যদি ওৱান ডাইমেনশ্যনৰ লাইন ছেগমেণ্ট এটা যদি মই ইডালৰ ওপৰত সিডাল থৈ যাওঁ তো ওৱান ডাইমেনশ্যনৰ পৰা কি ডাইমেনশ্যন বনাৰ চান্স আছে কি ডাইমেনশ্যন টু ডাইমেনশ্যন দেখোঁ ওৱান ডাইমেনশ্যন আকৌ এটা 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 ওৱান ডাইমেনশ্যন ওৱান ডাইমেনশ্যনৰ যদি মই বস্তুবোৰ ইটোৰ ওপৰত সিটো ষ্টেক কৰি গৈ থাকোঁ এনেকৈ ষ্টেক কৰি গৈ থাকোঁ মন কৰি দেখিম যে এইকণ লেন্থটো মোৰ অলৰেডি এডালৰে আছিলে হয়নে ওৱান ডাইমেনশ্যন এনেকুৱা যদি মই ইডালৰ ওপৰত সিডাল ষ্টেক কৰি গুচি গ'লোঁ মোৰ এনেকুৱা এটা বস্তু ক্ৰিয়েট হৈ গ'ল এইটো কি বাৰু নহয়
বৰ্ডখন দেখিবলৈ হাইট লাগিছে বা বৰ্ডখন যদি এনেকৈ থওঁ তেতিয়া একচুৱেলি এইটো ব্ৰেথ ইটছ লাইক মানে এনেকুৱা এইটো মোক এটা লাইন বুলি ভাব ঠিক আছে মই ইয়াত থ'লোঁ ন এনেকুৱা আৰু পেন ষ্টেক কৰি গৈ থাকিলোঁ এইটো যদি লেংথ হয় ইমানখিনিলৈকে যে পেন সেইকণ কি হ'ব হা এইটো লেংথ এইটো যদি লেংথ হয় এনেকুৱা আৰু এটা থ'লোঁ এইটো কি বনিলে এইটো লেংথ হৈ গ'ল এইকণ কি একজেক্টলি কি বনিলে ব্ৰেথ বা উইথ ঠিক আছে হাইটটো এনেকৈ ভাবিব ঠিক আছে এতিয়া ব্ৰেথ বা উইথ যেতিয়া বনিলে এইটোক মই ক'ম 2D কি বুলি ক'ম এতিয়া এণ্ড এটা ইয়াতটো কেনিও যাব পৰা নাছিল ইয়াত এণ্ডটো এটা পইণ্টত ফিক্স হৈ বহি আছিলে ঠিক আছে ইয়াত কি হৈ গ'ল এণ্ডটোৱে এনেকৈ আগলৈ বা এনেকৈ পিছলৈ যাব পাৰে ইয়াত এণ্ডটো কেনেকুৱা যাব পাৰে এতিয়া সেইটো গোটেই এনেকৈ বৰ্ডখন ঘূৰি ফুৰিব পাৰে হয়নে মানে ইধৰ से इधर भी कहीं भी जा सकता है ना মন কৰ লেংথ আৰু ব্ৰেথ কনচেপ্টটো পোৱাৰ লগতে লেংথ আৰু ব্ৰেথ যেতিয়াই ক্ৰিয়েট হৈ যায় লেংথ ব্ৰেথৰ লগত এটা ফিজিকেল কোৱান্টিটি বা এজ আ ফিজিকেল মেজাৰমেণ্ট সদায় লিংক হৈ থাকে যেতিয়া লেংথ আৰু ব্ৰেথ বুলি কয় লগালগ থাৰ্ড কোৱান্টিটি এটা মনলৈ আহিয়ে যায় কি বাৰু লেংথ ব্ৰেথ বুলি ক'লে লগালগ আৰু এটা কথা মনলৈ আহি যায় হিণ্টটো দিয়ে দিলোঁ লেংথ ব্ৰেথ কি কৈছিলি অলপ অলপ ঠিক আছে কি কৈছিলি হা কি হয় সেইটো ৰেক্টেংগুলাৰ ফৰ্মুলা কিহৰ ফৰ্মুলা এইটো এৰিয়া যেতিয়া লেংথ আৰু ব্ৰেথৰ কনচেপ্ট আহে তেতিয়া আমাৰ এৰিয়াৰ কনচেপ্টটো নিজে সোমাই মন কৰ 0 ডাইমেনশ্যনত ন' লেংথ ন' ব্ৰেথ ন' হাইট যেতিয়া 1 ডাইমেনশ্যনলৈ আহিলোঁ কি কনচেপ্ট ক্ৰিয়েট হৈ গ'ল কি কনচেপ্ট ক্ৰিয়েট হৈ গ'ল লেংথৰ কনচেপ্ট এতিয়ালৈকে কিন্তু ব্ৰেথ আৰু হাইটৰ কনচেপ্ট ক্ৰিয়েট হোৱা যেতিয়া আমি 2 ডাইমেনশ্যনলৈ আহিলোঁ লেংথৰ কনচেপ্টটো আগৰ পৰা আছিলে নতুনকৈ কি কনচেপ্ট এটা ক্ৰিয়েট হৈ গ'ল আৰু জাহাই লেংথ ব্ৰেথ ক্ৰিয়েট হৈ গ'ল আমি এৰিয়াৰ কনচেপ্টটো পাই গ'লোঁ তো লেংথ ব্ৰেথ এৰিয়া একচুৱেলি কিহত পৰে 2 ডাইমেনশ্যন ঠিক আছে লেংথটো একচুৱেলি কিহত পৰে 1 ডাইমেনশ্যন লেংথ ব্ৰেথ এইবোৰ চব 1 ডাইমেনশ্যন যেতিয়া লেংথ আৰু ব্ৰেথ একেলগে আহি যায় তেতিয়া কি বনি যায় 2 ডাইমেনশ্যন আৰু লেংথো নাই ব্ৰেথো নাই হাইটো নাই কি ডাইমেনশ্যন এইটো এটা ফিক্সড পইণ্ট বুজায় ফিক্সড পইণ্ট মানে ফিক্সড পইণ্ট এই পইণ্টটো হিলি ফুৰিব নোৱাৰে তাৰমানে ই এটা ফিক্স হয় ঠিক আছে তাত যদি কোনোবা এটা মানুহ বা কোনোবা এটা ইনচেক্ট ৰখি আছে সি জিন্দগীত তাৰ পৰা হিলিব মই এসোপামান পইণ্ট লগাই দিলোঁ মানে এটা লাইন বনাই দিলোঁ মানে মই ইনচেক্টটোক লাইনত 1 ডাইৰেকশ্যনত হিলিবলৈ এলাউ কৰিছোঁ মানে এনেকৈ যাব পাৰিব নহয় এনেকৈ মুভমেণ্ট কৰিব পাৰিব ঠিক আছে যদি মই তেনেকুৱা লাইন আৰু ষ্টেক কৰি দিলোঁ এনেকৈ তো লেংথো আছিলে মই ব্ৰেথো বহাই দিলোঁ তো এতিয়া পৰুৱাটো অকল এনেকৈ নহয় পৰুৱাটো এনেকৈ যাব পাৰিব হয়নে হয় মানে ইয়াত এনেকৈ যাব পাৰিব হয়নে প্ৰথমতে আছিলে পৰুৱাটো ইয়াত ফিক্স হৈ আছে হয়নে মই এনেকুৱা পইণ্ট সেই দি দিলোঁ এতিয়া পৰুৱাটো এনেকৈ যাব পাৰিব এনেকৈ আহিব পাৰিব এনেকৈ যাব পাৰিব এনেকৈ আহিব পাৰিব ইটছ লাইক 1 ডাইমেনশ্যন আগে পিছে ঠিক আছে যদি মই এনেকুৱাই লাইন আৰু দি দিলোঁ এই গোটেই বেঞ্চখন বনি নগ'লনে তো পৰুৱাটো এতিয়া এনেকৈ যাব পাৰিব ঠিক আছে এতিয়াও মন কৰা কিন্তু পৰুৱাটো হাৱালৈ উঠি আহিব পৰা এতিয়াও নাই এতিয়া চা কিতাপখন দে এই পেজখন যদি মই ভেৰি থিন বুলি ভাবি লওঁ এইটোক লেংথ আৰু এইটোক ব্ৰেথ কৰিব পাৰিম নে দিছ ইজ লেংথ দিছ ইজ ব্ৰেথ তো এইখন আমাৰ কি এইটো কি আমাৰ এই পেজখনৰ মানে 2D বস্তু এৰিয়াটো এনেকুৱা এৰিয়া যদি মই ষ্টেক কৰি যেনেকৈ 0 ডাইমেনশ্যন ষ্টেক কৰি 1 ডাইমেনশ্যন বনাইছিলোঁ 1 ডাইমেনশ্যন ইডালৰ ওপৰত সিডাল ষ্টেক কৰি মই 2D বনালোঁ আৰু তেনেকৈ 2D এৰিয়াটো মই ইখনৰ ওপৰত সিখন ষ্টেক কৰি যদি যাওঁ দি আছোঁ গৈ আছোঁ এই বস্তুটো ক্ৰিয়েট হৈ গ'লনে এইটো কি হৈ গৈছে লেংথ ব্ৰেথ এইকণ হৈছে একজেক্টলি কি হয় এইটো হাইট মানে 3D তেতিয়া আমি 2D এৰিয়া ষ্টেক কৰি গৈ থাকিলোঁ লেংথ ব্ৰেথৰ লগতে হাইটো ক্ৰিয়েট হৈ আৰু যেতিয়া লেংথ ব্ৰেথ হাইট ক্ৰিয়েট হ'ল যেনেকৈ ইয়াত লেংথ ব্ৰেথ ক্ৰিয়েট হোৱাৰ কাৰণে এৰিয়া বনিছিলে লেংথ ব্ৰেথ হাইট ক্ৰিয়েট হোৱাৰ কাৰণে আৰু এটা কনচেপ্ট আহিলে সেইটো হৈছে ভলিউম কি হৈছে ভলিউম এতিয়া আমি কি পঢ়িম জানো এতিয়া আমি 3D গম পালোঁ কি এনেকুৱা যদি এৰিয়া এসোপামান এনেকুৱা এৰিয়া সমান যদি ইখনৰ ওপৰত সিখন ষ্টেক কৰি গৈ থাকোঁ লাহে লাহে ওখ হৈ গৈ থাকিব আমি পাই যাম হাইট লাহে ওখ হৈ গৈ থাকিব আমি পাই যাম হাইট দিছ ইজ ইয়'ৰ লেংথ দিছ ইজ ইয়'ৰ ব্ৰেথ আৰু এইটো হ'ব আমাৰ হাইট 3D হৈ যাব 3D হ'লে আমাৰ লেংথো থাকিব ব্ৰেথো থাকিব হাইটো থাকিব আৰু লগতে নতুন কনচেপ্ট এটা বনি যাব সেইটো হৈছে আমাৰ ভলিউম আমি না এইটো পঢ়িম আমি পঢ়িম এইটো কাৰ্টেছিয়ান বা কোঅৰ্ডিনেট জিঅ'মেট্ৰি যে হয় এইটো একচুৱেলি
বস্তু এটা লিখিব লাগে ইয়াত নিলিখে ইহঁতি এইটো 2D কোঅৰ্ডিনেট জিঅ'মেট্ৰি হয় 3D নহয় আমি 3D নপঢ়ো আমি কি পঢ়িব লাগিব 2D কি পঢ়িব লাগিব 2D এতিয়া চা 0 ডাইমেনশ্যনৰ কাৰণে মই কোনো কোঅৰ্ডিনেট এক্সিছেছ মোক দৰকাৰ হোৱা নাছিলে মই এক্সটো ক'ত আছে বুলি ক'লে জাষ্ট ইয়াত আছে বুলিহে ক'ব পাৰিম কিমান দূৰত আছে ক'ত দূৰত আছে মই সেইটো কোৱাৰ একো চান্স মোৰ নাই ঠিক আছে কিন্তু যেতিয়া 1 ডাইমেনশ্যনৰ কথা আহি যায় চাবি দেই যেতিয়া 1 ডাইমেনশ্যনৰ কথা আহি যায় ধৰ এটা নাম্বাৰ লাইন 0 1 2 3 এইকণত যদি এণ্ডটো আছে মই ক'ম যে কাম এটা কৰা 0ৰ ৰাইট চাইডে যোৱা 3তে এণ্ডটো বহি আছে তাৰমানে মোৰ কেইডাল কোঅৰ্ডিনেট এক্সিছ লাগিলে 1Dত বস্তু এটাৰ পজিশ্যন বুজাবলৈ মোৰ কেইডাল কোঅৰ্ডিনেট এক্সিছ লাগিলে হা কেইডাল কোঅৰ্ডিনেট এক্সিছ হাউ মেনি কোঅৰ্ডিনেট এক্সিছ উই নিড এডাল অকল এক্স এক্সিছডাল লাগিলে হয়নে 2Dত কি হয় এটা 2D আমাৰ 2Dহে পঢ়িম 2Dত কি হয় বস্তু এটাৰ পজিশ্যন বুজাবলৈ এডাল নহয় দুডাল কোঅৰ্ডিনেট এক্সিছ দৰকাৰ কেইডাল কোঅৰ্ডিনেট এক্সিছ দৰকাৰ এডাল হৈছে হৰাইজণ্টেল নাম্বাৰ লাইনডাল আৰু সেই 0তে পাৰপেণ্ডিকুলাৰলি আকৌ এডাল ড্ৰ কৰি দিয়ে সেইডালক কয় নাম্বাৰ লাইনে হয় সেইডালক কয় ৱাই এক্সিছ কি বুলি কয় হৰাইজণ্টেলডালত এক্স এক্সিছ বা এক্সিছ বুলি কয় এক্স এক্সিছ বুলি কয় ভাৰ্টিকেলডালক ৱাই ডেছ এক্সিছ বুলি কয় আৰু এইখন আকাৰ কাৰণে এই দুডাল এডাল আকাৰ কাৰণে অকল লাইন হৈ আছিলে দুডাল আকাৰ কাৰণে কি হৈ গ'ল গম পাওঁ এইখন এখন প্লেন ছাৰ্ফেচ ক্ৰিয়েট হৈ গ'ল কি ক্ৰিয়েট হৈ গ'ল যেতিয়ালৈকে 1D আছিলে এডাল লাইন আছিলে যেতিয়ালৈ মই 2D বনাই দিলোঁ এখন কি ক্ৰিয়েট হ'ল এই টেবুলখনৰ নিচিনা এখন প্লেন ছাৰ্ফেচ ক্ৰিয়েট হৈ গ'ল এই প্লেনখনক কয় কাৰ্টেছিয়ান প্লেন কি বুলি কয় কাৰ্টেছিয়ান প্লেন এইখনক কয় কাৰ্টেছিয়ান প্লেন অ'কে মন কৰিবলৈ কথা এটা এইডাল এক্স এক্সিছ বা এক্স এক্সিছ এইডাল ৱাই এক্সিছ বা ৱাই এক্সিছ দুইটাই একদম ইহঁতৰ 0টোতে একজেক্টলি পাৰপেণ্ডিকুলাৰলি ইণ্টাৰচেক্ট কৰি থাকে এতিয়া শুনিবি কথা দেই মই যদি 1Dত সুধিলোহেঁতেন যে এণ্ডটো ক'ত আছে মই ক'ম x = +3 আছে মানে মই এণ্ডৰ পজিশ্যনটো বুজাবলৈ অকল মোক কেইটা ভেৰিয়েবল লাগিলে এটা যে এক্সটো ক'ত আছে বুলি ক'লে মই এণ্ডটো ক'ত আছে গম পাই যাম ঠিক আছে এতিয়া ঘটনা এটা শুনিবি 2Dত কি হয় গম পাওঁ 2Dত যিহেতু এখন প্লেন ছাৰ্ফেচ হয় ইয়াত এক্সতো যাব ইয়াত ৱাইটো যাব পাৰিব শুনিবি যেনেকৈ 1Dত আমাৰ কোঅৰ্ডিনেটছ বুজাবলৈ কেইটা কোঅৰ্ডিনেটছ দৰকাৰ হৈছিলে আমাক অকল এটা সেইকাৰণে কোঅৰ্ডিনেট এক্সিছো এডাল লওঁ আৰু কোঅৰ্ডিনেটটো অকল x = 3 বুলিয়ে মই লিখোঁ কিন্তু 2Dত কি হ'ব কেইটা কোঅৰ্ডিনেট এক্সিছ দৰকাৰ হ'ব আমাক ফৰ এক্সাম্পল চা এই পূৰৰটো যেনিবা 1 2 3 এইপিনে 1 2 3 4 5 এইখনত ধৰটো বোলে পূৰ্বটো ইয়াত আছে বোলে এই পূৰৰটো যদি তাত থাকে বা ইনচেক্ট যদি তাত থাকে মই কি ক'ম কাম এটা কৰাচোন বুলি তুমি যদি পূৰ্বটোক লগ বা পূৰ্বটোক পাবগৈ খুজিছা কাম এটা কৰা এক্স এক্সিছত ফাৰ্ষ্ট দুঘৰ যোৱা কি ঘৰ যাবলৈ ক'ম মই এক্স এক্সিছত 2 হাউচেছ ঠিক আছে বা 2 ইউনিটছ তাৰপিছত ৱাইত কিমান যাব লাগিব 1 2 3 4 তো ৱাইৰ ওপৰলৈ কিমান গুচি যোৱা 4 কাৰণ পূৰ্বটো এডাল ষ্ট্ৰেইট লাইনত নাই পূৰ্বটো এখন ক্ল'জ আছে এখন পূৰা প্লেনত আছে বৰ্ডখন এখন প্লেন ছাৰ্ফেচ বুলি ক'ব পাৰি নাই বৰ্ডখনক আমাৰ এখন প্লেন ছাৰ্ফেচ বুলি ক'ব পাৰি নাই পাৰি যদি পূৰ্বতে ইয়াত ঘূৰি ফুৰে ইমান যদি পূৰ্বতে আছে মই ক'ম কাম এটা কৰা তলে তলে ইমান দূৰ আহা এটা ওপৰলৈ ইমানখিনি গুচি যোৱা পূৰৰটো পালানে অঁ পালোঁ দেখিলোঁ হয় ন যে কাম এটা কৰাচোন হোৱাতে আহা আহি থাকা 400 মিটাৰ আহি থাকা আহিলোঁ কাম এটা কৰা লেফ্ট যোৱা লেফ্ট গ'ল ন 300 মিটাৰ গুচি যোৱা গ'লোঁ অঁ পালানে য়েছ পালোঁ মানে কি মই এনেকৈও যাবলগীয়া হ'ল তো এই এণ্ডটোৰ পজিশ্যন বুজাবলৈ মই এক্স এক্সিছত যাবলগীয়া হ'ল ৱাই এক্সিছতো যাবলগীয়া হ'ল ঠিক আছে সেইকাৰণে এই এণ্ডটোৰ পজিশ্যন বুজোৱা কোঅৰ্ডিনেটটোক এনেকৈ লিখে এক্স কমা ৱাই এক্সটো কিমান আহিলোঁ 2 আহিলোঁ ৱাইটো কিমান আহিলোঁ 4 আহিলোঁ এইটোকে কয় কোঅৰ্ডিনেটছ অফ আ পইণ্ট কি বুলি কয় আৰু কোঅৰ্ডিনেটছ অফ আ পইণ্টে একচুৱেলি কি বুজায় সেই পইণ্টটোৰ পজিশ্যন বুজায় ক'ত সেই প্লেন ছাৰ্ফেচখনত এই প্লেন ছাৰ্ফেচখনত পইণ্টটোনো একজেক্টলি ক'ত আছে সেইটো আমাক কোনে দিয়ে সেই পইণ্টটোৰ কোঅৰ্ডিনেটছে কিহে দিয়ে ঠিক আছে
ফাৰ্ষ্ট কোঅৰ্ডিনেটটো যিহেতু এক্সৰ পৰা চাওঁ সেইকাৰণে এক্স কোঅৰ্ডিনেট বুলি কয়, ছেকেণ্ড কোঅৰ্ডিনেট যিহেতু ৱাই পৰা চাওঁ সেইকাৰণে সেইটো ৱাই কোঅৰ্ডিনেট বুলি কয়। আৰু সেইকাৰণে কোঅৰ্ডিনেট অফ এ পইণ্ট নকয়, কোঅৰ্ডিনেটছ অফ এ পইণ্ট কয়, প্লুৰেল ফৰ্ম। কি কয়? কোঅৰ্ডিনেটছ অফ এ পইণ্ট। ঠিক আছে, দেৰি কৰি দিয়ক অকণমান, ৰখ মই ট্ৰাইছোঁ। দেওবাৰে আহি গ'ল ছোৱালী, দেওবাৰে আহি গ'লে অ'কে। তো এইখিনি মোহাৰি দিওঁ। প্ৰথমতে 0D 1D আৰু 2D অকণমান হ'লেও হোপফুলি ক্লিয়াৰ হৈছে। 0D মানে কি? ইটছ এ পইণ্ট, ন' লেংথ ব্ৰেথ হাইট। 1D মানে কি? অনলি লেংথ। বনাই কেনেকৈ? 0D খোপাক লগাই 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 পইণ্ট পোৱা লগাই 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 1D বা 2D কেনেকৈ পাওঁ? 1D মানে কি? এডাল লাইন, লাইন খোপা লগাই দিয়াৰ কাৰণে লেংথৰ লগতে কি বনি গুচি যায়? ব্ৰেথ বনি গুচি যায়। আৰু লেংথ ব্ৰেথ যেতিয়া পাওঁ লগালগ কি বনি গুচি যায়? 2D নহয়, লেংথ ব্ৰেথৰ লগতে আৰু কিটা বনি যায়? এৰিয়া। ঠিক আছে, 2D মানে লেংথ ব্ৰেথ আৰু এৰিয়া। ঠিক আছে, অ'কে। যেতিয়া 3D লৈ যাওঁ এনেকুৱা এৰিয়া ষ্টেক কৰি লেংথটো আছে ব্ৰেথটো আছে, ওপৰত কি বনি গ'ল? তো লেংথ ব্ৰেথ হাইটৰ লগতে আৰু এটা বস্তু পাই যাওঁ, সেইটো হৈছে ভলিউম। য'তে ভলিউম হ'ব সেইটো 3D শ্বেপ, যাৰে ভলিউম হ'লে সেইটো কি শ্বেপ? কিউব, স্ফিয়াৰ, সেইবোৰ চব 3D শ্বেপ। যেতিয়ালৈকে ৰেক্টেংগল, স্কুৱেৰ, ৰম্বাছ, ট্ৰেপিজিয়াম, পেৰেলগ্ৰাম পঢ়ি থাকিম, ট্ৰাইংগল পঢ়ি থাকিম, তেতিয়ালৈকে আমি 2D শ্বেপ পঢ়ি আছোঁ। কি পঢ়ি আছোঁ? আৰু যিদিনাকি 2D শ্বেপৰ ভলিউম উলিয়াব নাপায়, 2D শ্বেপৰ অকল পেৰিমিটাৰ আৰু ছাৰ্ফেচ এৰিয়া, পেৰিমিটাৰ আৰু ছাৰ্ফেচ এৰিয়া, পেৰিমিটাৰ আৰু ছাৰ্ফেচ এৰিয়া। সেইকাৰণে লেচনটোৰ নামো পেৰিমিটাৰ আৰু ছাৰ্ফেচ এৰিয়া থাকে। এইবাৰ যিহেতু 3D পাম, যোৱা বছৰ অকণ পালোঁ এবাৰ 3D, এবাৰ 3D পাম, সেইকাৰণে সেই টপিকটোৰ নাম হৈছে ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম, ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম। বাৰু সেইটো কথা পাছত পাতিম। এতিয়া ঘটনাটো হৈছে কোঅৰ্ডিনেট জিঅ'মেট্ৰি। নামটো কি? কোঅৰ্ডিনেট জিঅ'মেট্ৰি। কোঅৰ্ডিনেট বুলি কেলৈ কয়? যেতিয়া এই যোনখন স্কুলত ল'ৰা ছোৱালীবিলাক একেলগে পঢ়ে ন, সেইখন স্কুলক কোএড স্কুল বুলি কয়। কি বুলি কয়? কো এডুকেশ্যন, মানে ল'ৰা ছোৱালী একেলগে একেটা জেগাতে পঢ়াটো এলাউড আছে, এইটো কো এডুকেশ্যন স্কুল। ঠিক আছে, তাৰপিছত যেনেকৈ গভ স্কুলখন কো এডুকেশ্যন স্কুল, গভ বইজ গভ গাৰ্লছখন কো এডুকেশ্যন স্কুল নহয়। এতিয়া শুনিবি, কোঅৰ্ডিনেট এক্সিছ মানে দুডাল লাগিছে যে আমাক 2D একচুৱেলি কোঅৰ্ডিনেট জিঅ'মেট্ৰি নহয় এইটো, এইটো 2 ডাইমেনশ্যনেল কোঅৰ্ডিনেট জিঅ'মেট্ৰি। কেনেকুৱা কোঅৰ্ডিনেট জিঅ'মেট্ৰি এইটো? 3 डायमेंशन कॉलेजत पाबिगे। ये केनेকুৱা कोऑर्डिनेट ज्योमेट्री? 2D। इसके लिए एक पॉइंट का पोजीशन समझाने के लिए कोনোবা বস্তু পজিশন বুজাবলৈ আমাক অকল x আৰু y হে লাগিব, z ৰ ইউজ নাই। ঠিক আছে, এতিয়া শুন, কোঅৰ্ডিনেটছ বুলি কেলেকৈ গম পালি? কাৰণ x কোঅৰ্ডিনেটো লাগিব, মানে x ত কিমান যাব লাগিব সেইটো গম পাব লাগিব, y ত কিমান যাব লাগিব সেইটো আমি গম পাব লাগিব। এতিয়া মন কৰা কথা এটা, x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট কেনেকৈ দেখায়? নাইনত তহঁতি শিকিয়ে আহিছ যে এডাল x নাম্বাৰ লাইন থাকে, যাক আমি হৰাইজণ্টেল ডালক x এক্সিছ বুলি কওঁ, মাজতে জিৰ'টো থাকে, এইপিনে x ডেছ থাকে, আকৌ এই জিৰ'টোত পাৰপেণ্ডিকুলাৰলি কাটিব পৰাকৈ আকৌ এডাল নাম্বাৰ লাইন আঁকি দিওঁ, সেইডালক y এক্সিছ বুলি কয়, বা y ডেছ এক্সিছ বুলি কয়, x ডেছ এক্সিছ, y ডেছ এক্সিছ, 1 2 3 গ'লোঁ, এইপিনে 1 2 3 গ'লোঁ, কাম এটা কৰিলোঁ, এইপিনে 2 আহিলোঁ, x-ত আহিলোঁ 2, y-লে গ'লোঁ 3, তো এইটো পইণ্ট মোৰ নামটো হ'ব x, y, ইয়াৰ নামটো হ'ব 2, x-ত আহিলোঁ, y কিমান আহিলোঁ 3। এই 2, 3টো কি বুলি কয়? কোঅৰ্ডিনেটছ অফ আ এই যে 2, 3টো কয় কোঅৰ্ডিনেটছ অফ এ পইণ্ট। এই পইণ্টটোৰ পজিশ্যনটো বুজাই কোনে? x-ত কিমান আহিলোঁ, y-ত কিমান গ'লোঁ, সেইটোক কয় কোঅৰ্ডিনেটছ অফ আ ক'ত। এইখন কি প্লেন বুলি কৈছিলোঁ মই, মনত আছেনে কাৰোবাৰ? একজেক্টলি কাৰ্টেছিয়ান প্লেন। কি প্লেন? x এক্সিছ আৰু y এক্সিছ যদি কেঞ্চেল কৰে, ইটো সিটো কেঞ্চেল নহয়, চৰি, পাৰপেণ্ডিকুলাৰলি কাট কৰে ইটো সিটোক এট অৰিজিন, এই প্লেনখনৰ নাম, যিখন প্লেন ক্ৰিয়েট হৈ যায় সেই প্লেনখনৰ নাম হৈছে কাৰ্টেছিয়ান প্লেন। কি প্লেন? এই কাৰ্টেছিয়ান প্লেনত x এক্সিছ আৰু y এক্সিছে কাটি দিয়াৰ কাৰণে কেইটা পাৰ্ট বনিছে? ফাৰ্ষ্ট পাৰ্ট, ছেকেণ্ড পাৰ্ট, থাৰ্ড পাৰ্ট, আৰু এনেকৈ চাই দেই, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু
ফাৰ্ষ্ট কোৱাড্ৰেণ্ট বুলি কয়, ছেকেণ্ড কোৱাড্ৰেণ্ট বুলি কয়, থাৰ্ড কোৱাড্ৰেণ্ট বুলি কয়, ফ'ৰ্থ। ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ চা এক্সবোৰ পজিটিভ, ৱাইবোৰো। ছেকেণ্ড কোৱাড্ৰেণ্টত এক্সটো কেনেকুৱা হ'ব? দে মোক 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 দে অঁ। ছেকেণ্ড কোৱাড্ৰেণ্টত এক্সবোৰ কেনেকুৱা হ'ব? ৱাইটো কেনেকুৱা হ'ব? মানে ইয়াৰ ৱাইটো কেনেকৈ নিগেটিভ হ'ব? পজিটিভ। এক্সটো নিগেটিভ, ৱাইটো ইয়াৰ গোটেই পইণ্টবোৰৰ কোঅৰ্ডিনেটছবোৰ এনেকুৱা হ'ব। আকৌ চা এই থাৰ্ডটো কেনেকুৱা হ'ব? এক্সটোলৈ নিগেটিভ আহিছোঁ, ৱাইলৈ তললৈ আহিছোঁ, মানে তোমাৰ এইটো পইণ্টৰ নিগেটিভ কমা নিগেটিভ হ'ব, ঠিক আছে? এইটো কি হ'ব তেতিয়াহ'লে? এক্সত পজিটিভ, ৱাইত মানে পজিটিভ কমা নিগেটিভ। গম পালি যে প্ৰত্যেকটো কোৱাড্ৰেণ্টত পইণ্টবোৰৰ কোঅৰ্ডিনেটছবোৰ দেখিবলৈ কেনেকুৱা হয়? ইয়াত যেনেকৈ 2,3 আহিছে, ইয়াত -2,3 আহিব, ইয়াত -2,-3 আহিব, ইয়াত 2,-3 আহিব, ঠিক আছে? তাৰ ওপৰত বেছ কৰি এই লাইনটোৰ তলে ওপৰে আছোঁ নে ৰাইটে লেফ্টে আছোঁ, ঠিক আছে? এতিয়া ঘটনা এটা শুন, যদি পইণ্টবোৰ কোৱাড্ৰেণ্টত নাই, ঠিক আছে, এইবোৰ মাজে মাজে নাই, পইণ্টবোৰ বোলে সেই এক্সিছডালতেই পৰি আছে। ক'ত আছে? মানকে চল এইটো এটা পইণ্ট, 1, 2 আৰু 3, এইটো এটা পইণ্ট। এই পইণ্টটো পাবলৈ হ'লে মই এক্সত কিমান ঘৰ আহিব লাগিব? এই পইণ্টটো পাব, আৰু সদায় শুনিবি মই সদায় জাৰ্ণি ষ্টাৰ্ট কৰোঁ অৰিজিনৰ পৰা, ঠিক আছে? মই এই পইণ্টটোলৈ পাবলৈহি হ'লে এক্সত কেইঘৰ আহিব লাগিব? 3 ঘৰ।
Oh, yes, yes, yes. हाँ क्या और कर रहा है কেতিয়াবা ओके कोई बात नहीं कोई बात नहीं कोई बात नहीं বুজিটো পালি বেসিক্যালি তো কোঅর্ডিনেট জ্যামিট্রি हाँ कार्टेशियन प्लेन CARTESIN कार्टेशियन प्लेन कार्टेशियन प्लेन बने केতিয়া কোনবা যেতে कार्टेशियन प्लेन बने केতিয়া যেতিয়া x एक्सिस আৰু y एक्सिस অৰিজিনত পারপেন্ডিকুলারলি ইন্টারসেক্ট হয় একটা চুজ বাদ নিদিবি খুচুৰাই পেলাই গোটেই কৰিব লাগবি x एक्सिस থাকে x एक्सिस নো কি আৰু নাম্বাৰ লাইন এটা হয় যি এনেকা এনেকা ল্যান্ডস্কেপত থাকে y एक्सिस কি একে নাম্বাৰ লাইন যেটো ভাৰ্টিকেলি থাকে ঘটনাটো হ'ল দুইডালে পারপেন্ডিকুলারলি এডা তাহাঁতৰ জিৰ' গিটাৰ কাট খাই থাকে কেনে কাট খাই থাকে পারপেন্ডিকুলারলি তো কি ক্ৰিয়েট হৈ যায় এখন কাৰ্টেছিয়ান প্লেন ক্ৰিয়েট হৈ তো কাৰ্টেছিয়ান প্লেনৰ য'তে ত'তে বা সেই এক্সিছ গিডালৰ ওপৰতো পইণ্টবিলাক থাকিব আমাৰ পাৰে আৰু তাক আমি পইণ্টবিলাকক কোঅৰ্ডিনেটছেদি তাহাঁতৰ পজিশ্যনটো বুজাব পাৰোঁ ইটছ এ কি জ্যামিট্ৰি ইটছ এ 2D কোঅৰ্ডিনেট জ্যামিট্ৰি এতিয়া ফাৰ্ষ্ট ফৰ্মুলা শুনিবিছোঁ কথা এটা পইণ্ট নহয় এটা আমি পইণ্ট ল'ম দুটা পইণ্টৰ মাজৰ কি কৰিব পাৰোঁ অবভিয়াছলি দুটা যদি জেগা আছে তাহাঁতৰ মাজত ডিষ্টেঞ্চ জুখিব পাৰোঁনে তো ফাৰ্ষ্ট কাম আমি সেইটোৱে কৰিম ফাৰ্ষ্ট কাম আমি দুটা পইণ্ট লৈ পেলাই তাহাঁতৰ মাজত কি জুখিম ডিষ্টেঞ্চ ছেকেণ্ডত কি জুখিম গম পোৱা ছেকেণ্ড ফৰ্মুলাটো কি ইম্পৰ্টেণ্ট ফৰ্মুলা হয় দুটা পইণ্ট আছে তাহাঁতৰ মাজত লাইনডালো আছে ডিষ্টেঞ্চটো আছে সেই মাজতে আৰু এটা প্লেচ আছে বা আৰু এটা পইণ্ট আছে যিটোৱে এই ডিষ্টেঞ্চটোক দুফাল কৰি থৈছে কি কৰি থৈছে দুফাল কৰি থৈছে এই দুটা পইণ্টৰ নিজৰ নিজৰ কি থাকিব এই দুটা পইণ্টৰ নিজৰ নিজৰ কি থাকিব কোঅৰ্ডিনেটছ কি থাকিব যিয়ে তাহাঁতৰ কি বুজাব কোঅৰ্ডিনেটছে পইণ্টবোৰৰ কি বুজায় পজিশ্যন ইন কোট পজিশ্যন ইন দি কাৰ্টেছিয়ান প্লেন পজিশ্যন ইন দি কাৰ্টেছিয়ান প্লেন আৰু এইটো পইণ্টৰ নিজৰ কোঅৰ্ডিনেটছ আছে এই পইণ্টৰ নিজৰ কোঅৰ্ডিনেটছ আছে ইয়াৰ পৰা মই তাহাঁতৰ ডিষ্টেঞ্চটো উলিয়াব ডেটছ ওৱান পুৰা এক্সাৰচাইজটো সেইটোৱে ডিষ্টেঞ্চ উলিয়াব ঠিক আছে ছেকেণ্ড এক্সাৰচাইজটো হৈছে আমাৰ এই পইণ্ট দুটাৰ ডিষ্টেঞ্চটোৰ মাজত আৰু এটা নতুন পইণ্ট আহি গ'ল তো এই ডিষ্টেঞ্চটো দুফাল হৈ গ'লনে আৰু এইকণৰ পৰা এইকণলৈ জুখি পেলাই এইকণৰ পৰা এইকণলৈ জুখি পেলাই মই ডিভাইড কৰি পেলাই ৰেচিঅ' টাইপ বনাব পাৰিম সেই ৰেচিঅ'টো দিয়া থাকিব এই দুটা পইণ্টৰ কোঅৰ্ডিনেটছ দিয়া থাকিব সেই মাজৰ যোনটো পইণ্টে ভাঙি পেলালোঁ ন সেই পইণ্টটোৰ কোঅৰ্ডিনেটছটো উলিয়াব লাগিব ঠিক আছে ঐ কোনোবা দিনাখনি ওলোটাই মোক পঢ়াব লাগিব দেই কোঅৰ্ডিনেট জ্যামিতি ঠিক আছে অ'কে মানে কোনোবা দিনাখনি লাহেকৈ তহঁতি পঢ়াবই লাগিব এতিয়া মই লাহে লাহে চেপ্টাৰবোৰ খতম কৰি তহঁতক পঢ়াব লাগিব ঐ শুন এতিয়া চা এফালৰ পৰা গোটেই ফৰ্মুলা চাৰিটা গাই দিওঁ মনত ৰাখিবি চাই যাবি আজি মনত ৰাখিব লাগিব বুলি কথা নাই কিন্তু লাহে 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 যদি ৰিভাইজ কৰি থাকিবি মনত থাকি যাব শুনিবি দেই প্ৰথম কথা এটা পাইথাগোৰাছ থিয়ৰম কাৰ মনত আছে কি কি আছিলে এই যে ঠিকে আছে পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজ ইকুৱেল টু পি স্কোৱাৰ প্লাছ মনত আছেতো পাইথাগোৰাছ থিয়ৰম মনত নাই মেহা পানীত থৈ আহিলি নি বাবা এইচ কি বস্তু হয় হাইপোটেনিউছ হা হাইপোটেনিউছটোডালৰ কিবা এটা স্পেচিফিক কথা আছে নি বাৰু একদম ইম্পৰ্টেণ্ট কি বাৰু হা না 90 অপজিট হয় আৰু এটা কথা হয় সেই ট্ৰায়েংগলটোত হাইপোটেনিউছডালেই চবতছে হা পাৰপেণ্ডিকুলাৰ আৰু বেছ নিজৰ মৰ্জি ইণ্টাৰচেঞ্জ হৈ থাকিব পাৰে কিন্তু हाइपोटेन्यूजल सबसे सदाय वो किसी के साथ भी इंटरचेंज नहीं होगा और वो ना ये 90 डिग्री वाले एंगल के सामने बैठता है ठीक है ओके সেইটো ইউজ কৰি মই কি উলিয়াম চা ফাৰ্ষ্ট ফৰ্মুলা ডিষ্টেঞ্চ যোৱা বছৰ আছিল যদিও পাহৰিলোঁ দেই এইটো কুৱেশ্যন দিছিল নহয় যোৱা বছৰ নাছিল যদিও ডিষ্টেঞ্চ ফ্ৰম অৰিজিন কি ডিষ্টেঞ্চ ফ্ৰম ডিষ্টেঞ্চ ফ্ৰম অৰিজিন অৰিজিন কোনটো বস্তু কয় এক্স আৰু ৱাই এক্সিছক কটা মাজৰ পইণ্টটো যে O0,0 अभी देखो एक बात এইটো আছে এইটো অৰিজিন O আছে এইকণতে মোৰ পইণ্ট এটা আছে পইণ্টৰ কোঅৰ্ডিনেটছবোৰ কেনেকৈ বুজায় এক্স কমা লিখনা নেই মই ভালকৈ ডিটেইলছত লিখি থোৱা আছে মানে লিখি পগলা হৈ যাবি মানে মই যিখন দিম ন লিখিবলৈ আজি মোৰটো বেয়া হৈ যাব জিৰ' ডাইমেনশ্যনৰ পৰা লিখা আছে জিৰ' ডাইমেনশ্যন কি হয় মানে আকৌ মই পৰুৱা ছবি আঁকি লিখি থোৱা আছে কেলে লিখিছিলে স্কিপ মাৰিব পাৰোঁ যদি বুজি পাইছ সেই পাৰ্টটো স্কিপ মাৰিব পাৰোঁ ঠিক আছে
তাহলে এটা ফৰ্মুলা লিখিবি তাৰপিছত ওকে পি এক্স কমা ৱাই কি হয় কোঅৰ্ডিনেটছৰ এটা পইণ্টৰ কাৰ্টেছিয়ান প্লেনত আছে এইটো কোনটো কোৱাড্ৰেণ্ট বুলি কয় এইটো 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 ओके अभी देखो ओ से पी तक मैंने जॉइन मार दिया क्या मार दिया और मैं यार पे डट 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 परपेंडिकुलर डाल ड्र कर दिलो राइट एंगल ट्रायंगल निচিনা লাগিছে নে অবজার্ভ কৰ না এই পি লে যাবলৈ হলে মই এই পইণ্টলৈ যাবলৈ হলে প্ৰথমতে x ত মই ইয়াত যিমান লিখা আছে কিমান আহিব লাগিব নে তো মই ইয়াত x আহিব লাগিব নে হয় নে x আহিলো আৰু p y কোঅৰ্ডিনেটছ কি বুলি লিখিছো y বুলি লিখিছো আছে হয় নে x আহিলো এইপিনে y x আহিলো এইপিনে y টো মই গলো তেতিয়ালে পাৰপেন্ডিকুলাৰ আৰু বেছৰ ভ্যালুটো তই x আৰু y পালি নে পালি এটা মন কৰ চাও OP স্কয়াৰ যদি উলিয়াব লাগে OP ডাল আমাৰ হাইপোটেনিউস স্কয়াৰ যদি উলিয়াব লাগে এটা মই কিউ নাম দিও চা OP স্কয়াৰ PQ স্কয়াৰ OQ স্কয়াৰ লিখিব পাৰোঁ পাইথাগোৰাছ থিওৰেম মতে OP স্কয়াৰ থাকিব দে PQ স্কয়াৰ মানে মই y স্কয়াৰ বুলি ক'ব পাৰোঁ নে বাৰু পাইনে লৰা আৰু OQ স্কয়াৰ মানে x স্কয়াৰ বুলি ক'ব পাৰিনে সিজিলকে লিখি পেলালে OP স্কয়াৰ x স্কয়াৰ y স্কয়াৰ হ'ব নে আৰু যদি OP স্কয়াৰটো ইফালে লৈ গৈ যাও কি হ'ব তেতিয়ালে OP হোল ৰুট ওভাৰ x স্কয়াৰ y স্কয়াৰ এইটোৱে হৈছে আমাৰ ডিসটেন্স ফ্ৰম দা অৰিজিন এটা কোনবা যদি কথা মোক p এটা পইণ্ট আছে -2,5 কি আছে -2, ইয়াৰ অৰিজিনৰ পৰা ডিসটেন্সটো কিমান বেলেগ একো নালাগে আৰু এইটো x বুজাইছে এইটো কি বুজাইছে মই ডাইৰেক্ট OP লিখিম ৰুট ওভাৰ এটা বহাম বহাই পেলাই সিম্পল -2 का होल स्क्वायर मारिम 5 का होल स्क्वायर मारिम यार एटो x स्क्वायर बुझाइছে এটো y स्क्वायर বুজাইছে 2 - 2 স্কয়ার মানে 4 5 স্কয়ার মানে 25 आंसर इज √20 হেটে ফর্মুলা হেটে হৈছে ডিসটেন্স ফ্রম দা অরিজিন ফর্মুলা কি ফর্মুলা কালে মনত পেলাবি পাইথাগোৰাছ থিওৰেম মনত পেলাবি এটো মনত পেলাবি যে ও p x y পইণ্টটা আছে x গৈছে y গৈছে পাইথাগোৰাছ থিওৰেম বনি গৈছে তো এটো কেনেকৈ ওলাব √x স্কয়াৰ y স্কয়ার বাস ঠিক আছে হিসাবিটাৰ ফর্মুলা কি হৈছে √x স্কয়াৰ y স্কয়ার যদি এইটো প্যাটাৰ্নটো ধৰিব পাৰিছ প্ৰথমতে x আছে সেকেন্ডত কোন আছে ডিসটেন্স ফর্মুলাটো আৰামসে ধৰিব পাৰিবি এটো মহাইছো দেই এটো হৈছে ডিসটেন্স ফ্ৰম দা অৰিজিন এটো ডিসটেন্স ফর্মুলা নহয় এটো ডিসটেন্স ফ্ৰম দা অৰিজিন মানে ওৰ পৰা যিকোনো পইণ্টৰ ডিসটেন্স দিব পাৰি এটা ডিসটেন্স ফ্ৰম দা অৰিজিন ফর্মুলা চাবি দে কেনেকৈ ওলাব আছে ডিসটেন্স ফ্ৰম দা অৰিজিন ওলাইছে ডিসটেন্স বিটুইন টু পইণ্ট চাবি ভালকে মন কৰ দিস ইজ a পইণ্ট দিস ইজ কি পইণ্ট আৰু দিস ইজ b পইণ্ট যদি মন কৰিবি কথা এটা আমি দুইটাকে কাৰণ x, y লিখিব নোৱাৰো জিরো a को x, y b को x, y ক'ব নোৱাৰি কাৰণ দুইটা x, y হ'ল দুইটা পইণ্ট সেমে হৈ গ'ল সব इसलिए डिस्टिंग्विश करने के लिए যে মনত আছে না আমাৰ থাৰ্ড চেপ্টাৰটো লিনিয়াৰ ইকুৱেশ্যনবোৰ আমি যে a1 a2 কওঁ b1 b2 কওঁ যে a1 by a2 b1 by a2 কওঁ ন ইয়াত সেইকাৰণে ফাৰ্ষ্ট কোঅৰ্ডিনেটটোক মই x1 y1 কৈ দিম সেকেন্ডটোক মই x2 ঠিক আছে কি কৰিম চা এৰ পৰা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম বি পইণ্টৰ পৰা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম আকৌ এ বি ডাল জয়েন কৰিম মোৰ মেইন কামটো হৈছে এ বি বিচাৰিব লাগে এ বি কেলে বিচাৰিব লাগে এ বি কনকে আমাৰ এ আৰু বি মাজৰ ডিসটেন্স বুলি তো এই ফৰ্মুলাটোৰ নাম হৈছে ডিসটেন্স ফৰ্মুলা কি ফৰ্মুলা ডিসটেন্স ফৰ্মুলা বিটুইন টু পইণ্টছ ঠিক আছে যেতিয়া কোঅৰ্ডিনেটছ দিয়া থাকে দুইটাৰে এৰ পৰা এনেকৈ পাৰপেন্ডিকুলাৰ ড্ৰ কৰি দিলোঁ 90 ডিগ্ৰী বনি গ'ল এইটো 90 ডিগ্ৰী সব 90 ডিগ্ৰী এতিয়া ভালকৈ অবজাৰ্ভ কৰিবি দেই এই এ পাবলৈকে হ'লে মই এইকণ কিমান যাব লাগিব কাৰ ওপৰত ডিপেণ্ড কৰিব এৰ কোঅৰ্ডিনেটছকেইটাৰ ওপৰত ডিপেণ্ড কৰিব এৰ কোঅৰ্ডিনেটছকেইটা ভালকৈ মন কৰ না এ পাবলৈ হ'লে মই এক্সত কিমান যাব লাগিব বাৰু কেয়াৰফুলি চা কিমান যাব লাগিব এৰ কোঅৰ্ডিনেটছকেইটা কি লিখি থোৱা আছে x1 y1 বি লিখা আছে x2 মই এলৈ যাব খুজিছোঁ তো প্ৰথমতে কিমান আহিব লাগিব x1 তো এইকণ মই আহিব লাগিব x1 হয়নে তেনেকৈ বিলৈ যাবলৈ হ'লে মই ইয়াৰ পৰা কিমান যাব লাগিব সেইটো যদি গম পালিয়ে এই মাজৰ এইকণ কিমান হ'ব এই গোটেইকণ যদি x2 হয় এইকণ যদি x1 হয় এইকণৰ পৰা এইকণলৈকে কিমান হ'ব
I don't think so. I don't think so. ছোৱালী যদি এইটো 5 মিটাৰ লেংথ হয়, এইকণলৈকে যদি 3 মিটাৰ আছে, এইকণ কিমান আছে অ'? এই গোটেইটো 5 মিটাৰ, ঠিক আছে? এইকণলৈকে আমাৰ কিমান জুখি পেলাই পালোঁ 3 মিটাৰ পালোঁ, এইকণ বাকী থাকিলে কিমান? ইটছ লাইক 5 মিটাৰটো মই 2 পিচ কৰি পেলালোঁ। টোটেল 5 মিটাৰ আছিলে, মই 2 পিচ কৰি দিলোঁ। এইকণ যদি 3 মিটাৰ আছিলে, এইকণ কিমান মিটাৰ থাকিব? কি মিটাৰ? কেনেকৈ উলিয়ালি? মাইনাছ কৰিছোঁ, গম পাইছোঁ। কিহৰ পৰা কি মাইনাছ কৰিছোঁ ডিটেইলছত ক না। 5ৰ পৰা 2, বিকজ 5টো ডাঙৰ আছিলে, হয়নে? ইয়াত ডাঙৰ কোনটো? x1 ডাঙৰ নে x2 ডাঙৰ? तो x1 माइनस x2 कहाँ से हो जाएगा? हाँ, ये निकालने के लिए हमको x2 माइनस, अब एक बात देखो, এইকণ যিমান এইকণতো সিমানেই, তো এইকণকো মই x2 মাইনাছ x1 বুলি ক'ব পাৰিমনে? পাৰিলোঁ। এইটো অবজাৰ্ভ কৰ, মই এলৈ যাবলৈ হ'লে প্ৰথমতে x1 আহিলোঁ, এই ওপৰলৈ যে উঠিছোঁ, এইকণ মই কিমান উঠিছোঁ? কিমান উঠিছোঁ? তো এইকণ যদি y1 হয়, সিমিলাৰলি এইকণো y1 হ'বনে? তো এইকণ মই y1 বুলি ক'লোঁ, y1। মন কৰা কথা এটা, বিলৈ যাবলৈ হ'লে মই কিমান উঠিব লাগিব? y2। এই ওখৰ একদম দীঘলকণ হৈছে y2। এইকণ কিমান বাৰু? y2 মাইনাছ, মন ধৰিব পাৰিছনে? তো এইকণক মই ক'ম y2 মাইনাছ y1। মন কৰ না, বাকী চব পাহৰি যা দেই এতিয়া, বাকী চব পাহৰি যা। এইকণ মনত ৰাখ যে এইটো x2 মাইনাছ x1 আছিলে, আৰু এইকণ আমাৰ y2 মাইনাছ y1 আছিল। এইটো x1 y1, বিটো x2 y2। এতিয়া পাইথাগোৰাছ থিয়ৰম ইউজ কৰ না এ বিত। এ বিত যদি পাইথাগোৰাছ থিয়ৰম ইউজ কৰোঁ, মই ক'ব পাৰিমনে যে এ বি স্কোৱাৰ ইজ ইকুৱেল, এই নাম দিলে চি বোলে, এ চি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ হ'বনে? হ'বনে? এ বি স্কোৱাৰ ইজ ইকুৱেল টু এ চি স্কোৱাৰ মানে কি বাৰু? এ চিকণ কিমান? x2 মাইনাছ x1ৰ হোল স্কোৱাৰ। বি চি মানে কিমান? তো এ বি উলিয়াবলৈ হ'লে গোটেইটোৰ ওপৰত ৰুট অভাৰ দি পেলাই মই x2 মাইনাছ x1ৰ হোল স্কোৱাৰ, y2 মাইনাছ y1ৰ হোল স্কোৱাৰ লিখিব পাৰিমনে? দ্বিতীয় কাইণ্ড অফ ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিনেল ফৰ্মুলা। চা, এইটো এক্সৰ স্কোৱাৰ, এইটো এই পাৰ্টটো এক্সৰে স্কোৱাৰ, এই পাৰ্টটো খালি ডিফাৰেঞ্চ, খালি কি ডিফাৰেঞ্চ হয়। এক্সৰ কোৰ্ডিনেটৰ ডিফাৰেঞ্চ উলিয়াব লাগিব, ৱাই কোৰ্ডিনেটৰ ডিফাৰেঞ্চ উলিয়াই পেলাই স্কোৱাৰ মাৰি দিব লাগিব। এক্সৰ স্কোৱাৰ ৱাই স্কোৱাৰ, এক্সৰ স্কোৱাৰ ৱাই স্কোৱাৰ। ইয়াত খালি দুটা বেলেগ বেলেগ পইণ্ট দিয়া থাকিব। ছেকেণ্ড পইণ্টটোৰ এক্সৰ পৰা ফাৰ্ষ্ট পইণ্টটো এক্সটো মাইনাছ কৰি হোল স্কোৱাৰ মাৰি দিবি, ছেকেণ্ড পইণ্টটো ৱাইৰ পৰা ফাৰ্ষ্ট পইণ্টটো ৱাইটো মাইনাছ কৰি পেলাই হোল স্কোৱাৰ মাৰি দিবি, ঠিক আছে? তেতিয়াহ'লে তহঁতি দুটা ফৰ্মুলা ক্লিয়াৰ হ'লি। কি কি হৈছে? কি ক্লিয়াৰ হ'লি চা? দুটা ফৰ্মুলা ক্লিয়াৰ হ'লিয়ে, আৰু দুটা ফৰ্মুলা ক্লিয়াৰ হ'লি মানে তহঁতৰ ফাৰ্ষ্ট এক্সাৰচাইজটো ক্লিয়াৰ হৈছে। চা, শুনিবি যে ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিনেল ফৰ্মুলা কি? ৰুট অভাৰ এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ। ইয়াত তহঁতক এটা পইণ্ট দিয়া থাকিব অকল পি এক্স ৱাই, ঠিক আছে? এইটোক কয় ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন। ছেকেণ্ড ফৰ্মুলাটো হৈছে ডিষ্টেঞ্চ ফৰ্মুলা বিটুইন টু গিভেন পইণ্ট। চা দেই, তহঁতক দিয়া থাকিব এ এক্স ওৱান ৱাই ওৱান কমা দেই, আৰু বি এক্স টু ৱাই টু দিয়া থাকিব। দ্বিতীয় ছেইমেই হয়, খালি কি লিখিবি? এ বি লিখিবি। ছেকেণ্ডত কোন আছে? বি নাই জানো? বিৰ এক্সৰ পৰা এৰ এক্স টু মাইনাছ কৰি পেলাই হোল স্কোৱাৰ কৰি দিবি, আৰু বিৰ ৱাই কোঅৰ্ডিনেটছটোৰ পৰা এৰ ৱাই কোঅৰ্ডিনেটছটো মাইনাছ কৰি পেলাই হোল স্কোৱাৰ কৰি দিবি। দেট ইজ দ্য ডিষ্টেঞ্চ ফৰ্মুলা, ঠিক আছে? যদি এক্সাম্পল এটা কৰি চাওঁ, চা, এ 1,7 যেনিবা, বি হৈছে আমাৰ 2,5, ঠিক আছে? কেনেকৈ কৰিবি চা, চিম্পল কথা। দিছ ইজ ইয়ৰ x1 y1, দিছ ইজ ইয়ৰ x2। এতিয়া এ বি কেনেকৈ উলিয়াবি ক? এই ওপৰ ফৰ্মুলাটোৰ মতে x2ৰ পৰা x1ক মাইনাছ কৰিবি, 2 মাইনাছ 1ৰ হোল, আৰু ইপিনে কি আহিব? 5 মাইনাছ হোল স্কোৱাৰ। ডেট মিনছ 2 মাইনাছ 1 হোল স্কোৱাৰ মানে 1 স্কোৱাৰ, 5 মাইনাছ 7 হোল স্কোৱাৰ মানে -2 স্কোৱাৰ। আনচাৰ ওলাব 1 + 4 ৰুট অভাৰ
আৰু পিছফালে এটা বস্তু লিখিব নাপাহৰিবি ডিষ্টেঞ্চ ন ইউনিটছ বুলি লিখিব লাগিব কি বুলি লিখিব লাগিব বহুতে নিলিখে আৰু ইউনিটছ লিখিব ঠিক আছে তো দুটা ফৰ্মুলা ক্লিয়াৰ হ'ল থাৰ্ড ফৰ্মুলা কৰিলে চেপ্টাৰ ফিনিছ হৈ যায় প্ৰেক্টিছ কৰিব লাগিব জাষ্ট খালি ফৰ্মুলা হিচাপত ফিনিছ হৈ যায় ঠিক আছে কাৰণ লাষ্টৰ ফৰ্মুলাটো তহঁতৰ কিতাপ আকৌ উলিয়াই দিলে জবছ আছিলে এই বছৰ আহি দিলে ক দেখাইছোঁ দেই হা ডিষ্টেঞ্চ কেতিয়াও মাইনাছত নিলিখে डिस्टेंस इज ऑलवेज पॉजिटिव ठीक है अच्छा क्वेश्चन पूछा वैसे डिस्टेंस हमेशा हाँ अगर ए से बी तक का निकालो या बी से ए तक का निकालो 5 ही निकलेगा ना भाई उल्टे में 5 ही निकलेगा ना तो वो पॉजिटिव में देखते हैं डिस्टेंस हमेशा ट्रायंगुलर जेनेके साइड था ट्रायंगुलर साइड था सदाय किहत पाबी पॉजिटिव ट्रायंगुलर एरिया सदाय किहत पाबी पॉजिटिव तो ब्रेथ हाइट लेंथ সেইবোৰ সব কিহত পাবি সদায় তো ডিষ্টেঞ্চটো এটা লেংথ নহয় জানো এইটো সদায় কিহত পাম আমি পজিটিভ এটা ঘটনাটো শুনিবি দেই তো এইটো ফৰ্মুলাকে গম পালি ছেকেণ্ড এই ফৰ্মুলা যোনটো এটা ফৰ্মুলা কৰিবলৈ গৈ আছোঁ সেই ফৰ্মুলাটোৰ নাম হৈছে তোৰ ছেকশ্যন ফৰ্মুলা দেই ছেকশ্যন ফৰ্মুলা কি কয় শুনিবি যে একে ঘিচা পিঠা একেই দুটা পইণ্ট আছে এ পইণ্ট এটা আছে যাৰ কোঅৰ্ডিনেটছ হৈছে আমাৰ x1, y1 আৰু এটা পইণ্ট আছে বি যাৰ কোঅৰ্ডিনেট হৈছে আমাৰ x2, y2 ইহঁতৰ মাজত একদম মাজত নহয় ক'ৰবাত লাইনডালত ইহঁতক জইনিং লাইনডালত ক'ৰবাত পি বুলি পইণ্ট এটা আছে তাৰ কোঅৰ্ডিনেটটো হৈছে x, y ঠিক আছে এইটো মই প্ৰুফ কৰাই দেখাম কেনেকৈ কৰে ঠিক আছে তাত এই চিমিলাৰ ট্ৰাইংগলছৰ কনচেপ্টটো আহিছে সেইকাৰণে মই এতিয়া কৰাব খোজা নাই ডাইৰেক্ট ফৰ্মুলা জানি থোৱা ঠিক আছে এই পি পইণ্টটোৱে বোলে এই পাৰ্টটো আৰু এই পাৰ্টটোক বোলে m/n ভাগ কৰে কিহত ভাগ কৰে ইটছ লাইক 1:2 টাইপ বা 3:7 টাইপ এটা ৰেচিঅ' আৰু ঠিক আছে এই গোটেই ফৰ্মুলাটোৰ মেইন মটিভটো হৈছে এইটো উলিয়াই দিয়া কাৰণ তহঁতৰ m/n দিয়া থাকিব a আৰু b কোঅৰ্ডিনেট দিয়া থাকিব তহঁতৰ কি উলিয়াব লাগে এই মাজৰ এই পইণ্টটোৰ কোঅৰ্ডিনেটটো উলিয়াই দিব থাকে ইয়া ফিৰ এই দুটা দিয়া থাকিব এইটো দিয়া থাকিব এই ৰেচিঅ'টো উলিয়াই দিব লাগে তাৰ কাৰণে এটা ফৰ্মুলা ইউজ হ'ব সেই ফৰ্মুলাটো জানি থ সব ঠিক আছে চা এইপিনে যা শুনিবি ঘিচা পিঠাৰ ফৰ্মুলা চাবি দেই একদম ছেকশ্যন ফৰ্মুলা গোটেইটো ঘিচা পিঠাৰ ফৰ্মুলা কোনোবাই যি বোলে ছেকশ্যন ফৰ্মুলা মেইনলি কেলৈ ইউজ হয় বুলি ক'লে আমি ক'ম যে দুটা চাগে পইণ্ট আছিলে x1, y1 x2, y2 তাহাঁতক জইন কৰা ডিষ্টেঞ্চটোৰ মাজতে ক'ৰবাত পইণ্ট এটা আছে যিটোৱে গোটেই ডিষ্টেঞ্চটো কিবা এটা ৰেচিঅ'ত ভাগ কৰিছে কিছুমানে m/n বুলি কয় কিছুমানে m1 আৰু m2 বুলিও কয় চিম্পল কাম এইটো কি দেখিছ x, y দুভাগ ফৰ্মুলা পাবি এই আগফালৰ পাৰ্টটোৱে এক্সক বুজাব পিছৰ পাৰ্টটোৱে যদি মই এক্সৰ ফৰ্মুলা লিখি দিওঁ আৰামছে ৱাই ফৰ্মুলাটো তহঁতি নিজে মোক ক'ব পাৰিবি তলত আছে m+n তলত কি থাকিব ইয়াত যদি m+n আছে ইয়াৰ তলতো অবভিয়াছলি m আৰু n টো ক'ৰ পৰা পাওঁ সেই ৰেচিঅ'টো আমাৰ দিয়া থাকিব এক্সামত যে 1:3 ৰেচিঅ'ত ভাগ কৰিছে বুলি দিয়া থাকিব লাগিব নেক্সট পাৰ্ট কোন এইটো কাৰ কাৰণে ডেডিকেটেড বুলি ক'লোঁ মই অকল এক্সৰ কাৰণে সিম্পল ফৰ্মুলা सा ফার্স্ট পার্ট রেশিও কি সেকেন্ড পার্ট রেশিও কি m into x2 কি বুলি কলো ফার্স্ট পার্ট অফ রেশিও সেকেন্ড পার্ট অফ x কোঅর্ডিনেট m into x2 আৰু যদি কমন সেন্স ইউজ কৰিছ ধৰিব পাৰিছ চাগে m টো কাৰ লগত মাল্টিপ্লাই হ'ব x তো x ৰ ফৰ্মুলাটো গম পাই গলি এটা y ফৰ্মুলা বনাবলৈ কি আছে বনাই দে m into y m to x2 লগত আছে বল m into y plus n into that's your section formula ইয়াৰ পৰা কি পাবি এই p ৰ x ৰ ফৰ্মুলাটো হৈছে এইটো p ৰ y ফৰ্মুলাটো হৈছে এইটো p xy হয় কি এই লাইনডালৰ মাজত থকা সেই পইণ্টটো যিয়ে তাক m/n ৰেচিঅ'ত ভাগ আৰু এই ফৰ্মুলাটোৰ নাম হৈছে সেকশ্যন ফৰ্মুলা কেলে p এ দুটা সেকশ্যনত ভাগ কৰি দিয়ে ঠিক আছে ইয়াৰ পৰা আৰু টিকিলো ফৰ্মুলা এটা বনে শুনিবি দে লাষ্ট আৰু তহঁতৰ চিলেবাছত আৰু একো ফৰ্মুলা নাই ইয়াত
লাষ্ট একদম চিম্পল ফৰ্মুলা এটা আছে, সেইটো হৈছে যদি এ এইটো পইণ্ট হয়, বি এইটো পইণ্ট হয়, আৰু পিটো বোলে য'তে ত'তে নাথাকে একজেক্টলি মিডলত আছে, ক'ত আছে একজেক্টলি, মানে এইকণো এম হ'ব, এইকণো এম এ হ'বনে, মিডলত আছে ন একদম, এ জিতনা এ ভি ইতনা, তো এই কাটা গোটা গৈ পেলাই মই গম পাম নে এইটো 1:1 ওলাব বুলি, মানে বস্তু এটা গম পাম নে, যদি পিটো মিড পইণ্ট হয়, এই এম আৰু এনৰ ভেলুটো মানে m:n মই 1:1 বুলিয়ে কৈ দিব পাৰিম। তো এই গোটেই ফৰ্মুলাটোত মই এম আৰু এনৰ জেগাত 1 বহাই দিব পাৰিম। চা না তেতিয়াহ'লে পি অফ পি এক্স ৱাইটো কি ওলাব চা, 1 + 1 2, 1 + 1 তলত 2, তলত 2, m ইনটু x2, m নহয় কি 1, x2 ওলাব, n ইনটু x1, 1 ইনটু x1 মানে x1, বেচিকেলি ওপৰত ধুনীয়াকৈ সজাবলৈ গ'লে x1 + x2 হ'বনে, ছেইম হিচাপত ইয়াত y1 + y2 হ'বনে, এইটোকে কয় মিড পইণ্ট ফৰ্মুলা। কি পইণ্ট ফৰ্মুলা, মানে দুটা পইণ্টৰ কোঅৰ্ডিনেট যদি দিয়া আছে বিন্দাছ, আমি ইয়াৰ x1 y1 x2 y2 দিয়া আছে, বিন্দাছ আমি ইয়াৰ মিড পইণ্টটো আৰামছে উলিয়াই দিব। কিন্তু কৰিবি x1 x2 কেইটা এড কৰি 2 ডিভাইড কৰি দে, y1 y2 কেইটা এড কৰি 2 ডিভাইড কৰি দে, আনচাৰ ওলাই যাব কাৰ এই মিড পইণ্টটোৰ কোঅৰ্ডিনেটছৰ। ঠিক আছে, কি কি ফৰ্মুলা পালোঁ, ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন, তাৰে ডিট্টো ছেম কাইণ্ড অফ দেখিবলৈ একেই, ডিষ্টেঞ্চ বিটুইন 2 পইণ্টছ, ইয়াত যেনেকৈ এক্সৰ পাৰ্ট এক্স ৱাই পাৰ্ট, ইয়াত তেনেকৈ এক্সৰ পাৰ্ট ৱাই পাৰ্ট, ইয়াত খালি কি হয় ছেকেণ্ড পাৰ্টটোৰ এক্সৰ পৰা ফাৰ্ষ্ট পাৰ্টটোৰ এক্সটো মাইনাছ কৰি পেলাই হোল স্কুৱেৰ কৰোঁ, ইয়াত নৰ্মেলি এক্সটো হোল স্কুৱেৰ কৰিছোঁ। ঠিক আছে, ইয়াত ৱাই পাৰ্টটোৰ ছাবট্ৰেকশ্যন কৰি পেলাই হোল স্কুৱেৰ কৰোঁ। সদায় মনত ৰাখিবি এ বি লিখিছ ন, এই ছেকেণ্ড পইণ্টটোৰ পৰা আগৰ পইণ্টটো মাইনাছ কৰিবি। ঠিক আছে, কিছুমানে কি কৰে এটা পাৰ্ট আগৰটো পৰা পিছৰটো কৰি দিয়ে, এটা পাৰ্ট পিছৰটো পৰা আগৰটো কৰি দিয়ে, তো আনচাৰটো অবভিয়াছলি কি হৈ যাব, সদায় ছেকেণ্ড পইণ্টটো কোঅৰ্ডিনেটছ চাবা, আগৰ পইণ্টটো কোঅৰ্ডিনেটছ। ঠিক আছে, ছেকশ্যন ফৰ্মুলাটো এইমাত্ৰ কৈছিলে বুজি পালিয়ে, খালি মুখস্থ ৰাখিবলৈ বেছি টান নহয়, চাবি তলত m+n, তলত m+n m আৰু n দিয়াই থাকিব, কাৰণ ৰেচিঅ' দিয়া থাকিব যে, আৰু কেতিয়াবা এই চববোৰ দিয়া নাথাকি পেলাই এইটো দিয়া থাকিব, a(x1 y1 b(x2 y2) দিয়া থাকিব, m আৰু n টো উলিয়াবলৈ ক'ব, কুৱেশ্যন কৰিলে গম পাই যাবি। ঠিক আছে, ফৰ্মুলাটো গাই দিয়ে এবাৰ, m+n ইয়াতো m+n, m ইনটু x টু n ইনটু, মানে ফাৰ্ষ্ট পাৰ্ট ৰেচিঅ' ছেকেণ্ড এক্স কোঅৰ্ডিনেট, ছেকেণ্ড পাৰ্ট ৰেচিঅ' ফাৰ্ষ্ট এক্স কোঅৰ্ডিনেট, সেইটো হিচাপত তই y2 কৈ দিব পাৰিবি। মিড পইণ্ট ফৰ্মুলাটো আৰু ইজি, কেলে x1 + x2 ডিভাইডেড বাই 2, y1 + y2 ডিভাইডেড বাই খতম কাম। ঠিক আছে, আৰু এই চেপ্টাৰটোৰ ফৰ্মুলা যোৱা বছৰ তহঁতৰ কিতাপত চেবা কিতাপত আছিলে, তহঁতৰ পৰাও কেতিয়াবাই উঠালে, যোৱা বছৰ এটা চেপ্টাৰত ফৰ্মুলা এটা আছিলে, সেই ফৰ্মুলাটো মই জাষ্ট এবাৰ কৈ দিওঁ, কেলে আহিলে ক'ৰ পৰা আহিলে বুজিব নালাগে, জাষ্ট খালি মানে পেটাৰ্ণটো অবজাৰ্ভ কৰ, কাৰণ এলজেব্ৰিক আইডেণ্টিটি ইমান সভা কৰিছ যেতিয়া আই থিংক পেটাৰ্ণটো অবজাৰ্ভ কৰিব পাৰিবি। আৰু যোৱা বছৰ মনত আছে হিৰঞ্জৰ ফৰ্মুলা এটা পাইছিলোঁ আমি এই ট্ৰাইংগুলাৰ এৰিয়া উলিয়াবলৈ, এইবাৰ কোঅৰ্ডিনেট জ্যামিতিটো আছিলে একচুৱেলি ফৰ্মুলা এটা ট্ৰাইংগুলাৰ এৰিয়া উলিয়াবলৈ। ট্ৰাইংগুলাৰ কেইটা পইণ্ট থাকে ভাৰ্টাইচেক্স, অবভিয়াছলি তেতিয়াহ'লে তাহাঁতৰ কোঅৰ্ডিনেটছ এ আৰু বি আছিল কাৰণে x1 y1 x2 y2 কৈছিলোঁ, ইয়াত তিনিটা পইণ্ট আছে, তো মই কি বুলি ক'ম, এইটো x1 এইটো আৰু এইটো অবভিয়াছলি অবভিয়াছ আৰু কমন চেঞ্চ, এইটো চি এইটো বি এইটো এ পইণ্ট। তো হেৰি ফৰ্মুলাটো চাবিতে কি আছিলে, একদম ঘিচা-পিটা ফৰ্মুলা, খালি আগত কি লাগিব গম পাওঁ, হাফ এটা লাগিব, মডুলাছ এটা লাগিব। মডুলাছটো কেলৈ লাগিব, কেতিয়াবা ন কেলকুলেশ্যন কৰোঁতে ভিতৰত নিগেটিভ ভেলু আহি যাব পাৰে, কিন্তু ট্ৰাইংগুলাৰ এৰিয়াটো নিগেটিভত অহাটো পচিবল, সেইকাৰণে আগত মডুলাছ এটা দিয়ে। মডুলাছ মানে কি জাননে, মডুলাছ মানে এনেকুৱা এটা বস্তু যিয়ে নিগেটিভ ভেলুটোকো পজিটিভ কৰি উলিয়াই দিয়ে। ঠিক আছে, যদি মডুলাছৰ ভিতৰত -3 এটা ভৰাই দিওঁ, আনচাৰটো সদায় মানে ইথা কেনেকৈ, মানে এইটো প্ৰপাৰ্টিটোৱে সেইটো, যেনেকৈ নিমখীয়া কৰে, এতিয়া কেনেকৈ নিমখীয়া কৰিবলৈ লিডিয়া হৈ যাব ন, সেইটো ভাবচোন এই মেথছৰ মানে লজিকটো এইটো যে যদি এইটোৰ ভিতৰত যদি কিবা পজিটিভ নাম্বাৰ ভৰাও, যেনেকৈ 3, আনচাৰটো কি পাবি, ত' পজিটিভ নাম্বাৰ ভৰালে যি দিছ সেইটোৱে পাবি, যদি 0 বহাইছ 0 পাবি। কিন্তু যদি ইয়াৰ ভিতৰত যদি তই নিগেটিভ নাম্বাৰ এটা বহাও, ই অকণমান স্পেচিয়েলি ৰিয়েক্ট কৰি যায়। কেনেকৈ কৰে, -7টো লিখি লয় ন, তাৰ আগত মাইনাছ এটা লগাই দিয়ে, নিগেটিভ নাম্বাৰবোৰৰ আগত ই নিজে নিজে মাইনাছ এটা লগাই দিয়ে, আৰু -7 কি হৈ যাব, তো মডুলাছৰ কাম সেইটো যে নিগেটিভ নাম্বাৰৰ আগত মাইনাছ লগোৱা। মডুলাছৰ কাম কি, নিগেটিভ নাম্বাৰৰ আগত, বাকী পজিটিভ আৰু 0বোৰক এনেই যাবলৈ দিয়ে, কিন্তু নিগেটিভ নাম্বাৰৰ আগত কি কৰি দিয়ে, ই কাইণ্ড অফ মেচিন টাইপ বস্তু, ই নিগেটিভটোকো পজিটিভ কৰি দিয়ে। ঠিক আছে, আৰু বেচিকেলি কোনোবাই যদি সোধে এইটো কি দিয়ে বুলি, একচুৱেলি ই মেগনিটিউড দিয়ে। কি দিয়ে মানে চা, 0ৰ পৰা 1 2 3, 0ৰ পৰা 3লৈ যিমান ডিষ্টেঞ্চ, 0ৰ পৰা -3লৈ সিমানেই ডিষ্টেঞ্চ, নহয় জানো, মাইনাছ চিনটোৱে অকল কোনপিনে যাম সেইটোহে বুজায়, ডিষ্টেঞ্চটোতো একেটাই ন,
এতিয়া মই কি মই আমাৰ ঘৰৰ পৰা এইপিনে গ'লোঁ আমাৰ ঘৰৰ পৰা সেইপিনে গ'লোঁ মই কি নিগেটিভত গুচি গ'লোঁ নি মোৰ কিবা বেয়া হৈ গ'ল নি কথা নাই নহয় নহয় আজিকালি ডিষ্টেঞ্চটোৱে ছেইম ডিষ্টেঞ্চ নহয় জানো সেইটো জাষ্ট মেগনিটিউডটো বুজায় যে কিমান গ'লোঁ ঠিক আছে কোনপিনে গ'লোঁ আমাক দৰকাৰ নাই আৰু সেইখিনি কনচেপ্ট বাদ দে এতিয়া ট্ৰাইংগুলাৰ ফৰ্মুলাটো এৰিয়াৰ ফৰ্মুলাটো চা চাবি দে একদম হিচাপি তাত তই ফাৰ্ষ্ট পাৰ্টটো লিখিলে ছেকেণ্ড পাৰ্টটো গমেই পাই যাবি প্ৰথমটো হৈছে x1 ইনটু y2 মাইনাছ y3 প্লাছ এইখন লিখাৰ পাছত তহঁতি হোপফুলি পাছৰ পাৰ্টটো ধৰিব পাৰিব লাগে মই যে x1 y2 আৰু y3 লিখিলোঁ হয়নে প্ৰথমটো কি আছে x1 লিখিলোঁ ন x1 ইনটু y2 মাইনাছ y3 নেক্সটটো হ'ব x2 ইনটু 1 2 3 তো 2 3 1 y3 minus y1 2 3 1 লাষ্টটো হ'ব x x3 হ'ল যেতিয়া y1 minus x3 3 পাছত কি আহিব আকৌ 1 আহি যাব ন y1 minus y2 এইটো আছিলে ফৰ্মুলা আমাৰ তিনিটা কোঅৰ্ডিনেটছ দিয়া থাকিলে ট্ৰাইংগুলাৰ এৰিয়া উলিওৱা ফৰ্মুলাটো হ'ল আৰু লাষ্ট যোৱা বছৰ সেইটো লাষ্টে আছিলে লাষ্ট বস্তুটো হৈছে মই কথা এটা কৈছোঁ ট্ৰাইংগল এটাৰ এৰিয়া যেতিয়া জিৰ' হৈ যাব ট্ৰাইংগলটোৰ এৰিয়া কেতিয়া জিৰ' হ'ব যে ট্ৰাইংগলটো নাই কাৰণে জিৰ' হৈছে মানে এই তিনিটা পইণ্ট আহি পেলাই একেলগে মিলি যাবহি মানে এই তিনিটা পইণ্ট কি হৈছে এডাল লাইনতে কোলিনিয়াৰ বুলি কয় কি বুলি কয় তো কোলিনিয়াৰৰ ডাঙৰ কণ্ডিশ্যন এটা হৈছে যে মই তিনিটা পইণ্ট দিয়া আছে মোক যদি কয় শ্ব' দেট দে আৰ কোলিনিয়াৰ মই ডাইৰেক্টলি তাহাঁতৰ ট্ৰাইংগলটোৰ এৰিয়া যদি মই জিৰ' পাই যাওঁ মই ক'ম যে এজ দ্য ট্ৰাইংগল ফৰ্মড বাই দিছ 3 পইণ্টছ বা এৰিয়া অফ দ্য ট্ৰাইংগল ফৰ্মড বাই দিছ 3 পইণ্ট ইজ জিৰ' আই উইল চে দেট দিছ 3 পইণ্টছ কেনট মেক এ ট্ৰাইংগল আৰু যদি তিনিটা পইণ্টে ট্ৰাইংগল বনাব নোৱাৰে দে অবভিয়াছলি আৰ ইন ছেইম ষ্ট্ৰেইট লাইন কাৰণ যদি তিনিটা পইণ্ট যদি একেটা ষ্ট্ৰেইট লাইনত নাই ন সি অবভিয়াছলি ট্ৰাইংগল এটা বনাবই লাগিলে তলে থাকক এইটো বনাব কিন্তু যদি তিনিটা পইণ্ট একেটা ষ্ট্ৰেইট লাইনত পৰি যায় তাহাঁতি জিন্দগীত ট্ৰাইংগল বনাব নোৱাৰে তাৰমানে কি হৈ গ'ল কোলিনিয়াৰিটিৰ এটা কণ্ডিশ্যন কি সেই তিনিটা পইণ্টৰ দি ব্যৱহাৰ কৰি পেলাই ইউজ কৰি পেলাই যিটো ট্ৰাইংগুলাৰ এৰিয়া পাম সেইটো কি হ'ব লাগিব মস্ত এটা জিৰ' ট্ৰাইংগুলাৰ এৰিয়া জিৰ' মানে তিনিটা ভাৰ্টেক্সেছ নাই তিনিটা পইণ্ট ক'ত আছে এডাল ষ্ট্ৰেইট লাইনত ঠিক আছে এতিয়া কাম এটা কৰোঁ কিতাপৰ পেহলা এক্সাৰচাইজটো উলিয়াওঁ দেখা কওক
Oh God. এটা মই নকওঁ, তহঁতি প্লিজ ৰিকল কৰিব ট্ৰাই কৰচোন, কৈ যা, খোকোজা লাগিলেও লাগিবি, পাহৰিবি, জাষ্ট ট্ৰাই কৰচোন। প্ৰথম ফৰ্মুলাটো কি আছিলে? প্ৰথম ফৰ্মুলাটো কি আছিলে? ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন, মানে অ' পি বুলি কওঁনে? কিমান হ'ব হা? ৰিপিটেশ্যনটো বহুত মনত থাকে। আৰু চা, মেট্ৰিক দি পেলাই আজি অংক পৰীক্ষা দি আহিলে পাছবেলা বোলে কেইটা বজাত, তোৰ 1টা বজালৈকে পৰীক্ষা আজৰি হৈ গ'লি, 1টাৰ পাছত পাহৰি যা, কেছ নাই, ঠিক আছে, 1টা বজালৈ মনত ৰাখোঁ, ঠিক আছে? নহয়, কথাটো কৈছোঁ, যদি চা তোৰ 1টা বজালৈকে এক্সাম আছে বোলে, এক্সাম দিলি, জাষ্ট এই এক্সাম হয় ৰুমটোৰ পৰা এনেকৈ ওলালি পাহৰি গৈছোঁ, কেছ নাই, পাহৰি যা, জাষ্ট সেই 1টা বজালৈকে মনত ৰাখ। চা, ৰিপিটেশ্যন ছোৱালী যিমান বাৰ ৰিপিট কৰিবি সিমান, আৰু তহঁতক নহয় কমচে কম 7টা-8টামানৰ ক্লাছৰ বস্তু একেলগে কৰাই দিলোঁ, সেইকাৰণে এসোপা লাগিছে। মোৰ কাৰণে বহুত চিন্তি বস্তু হৈ গ'ল, কেলৈ মই বাৰে বাৰে গাই আছোঁ যে। তহঁতিও চা, তহঁতিও যেতিয়া ৰিপিট কৰিবি ন, পৰীক্ষা সময়ত গৈ পেলাই ৰিপিট কৰিবি, বিশেষকৈ ছমহীয়াতে কৈছোঁ দেই, ইমানেই কৰ যে এটলিষ্ট এটা চেপ্টাৰৰ গোটেই ফৰ্মুলাখিনি, সেইদিনাখন যেনেকৈ আমি কৰিছিলোঁ যে এই পলিনমিয়েলৰ বস্তুখিনি ৰিভাইজ মাৰিছিলোঁ, ঘপককৈ ৰিভাইজ মাৰিব পৰা হ'ব লাগিব, ঠিক আছে? প্ৰথম ফৰ্মুলাটো কি? ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন। কেনেকৈ আছিলে? এনেকৈ, এই বস্তুটো, এইটো পি পইণ্ট এক্স কমা ৱাই, এইটো অ'। ফৰ্মুলাটো কি আছিলে? পটককৈ কৈ দে, চিম্পল ফৰ্মুলা, এক্স ৱাই যদি এক্স স্কুৱেৰ প্লাছ কোনটো ফৰ্মুলা বা উলিয়াইছিলোঁ, সেইটো পাইথাগোৰাছ থিয়ৰম বা, ঠিক আছে? অ' পি এ কাইণ্ড অফ হাইপ'টেনিয়াছ টাইপ কাম কৰিছিল, ঠিক আছে? এইটো প্লিজ মনত ৰাখিবি, লিংক কৰিবি যে এইটো হাইপ'টেনিয়াছ পাইথাগোৰাছৰ পৰা ওলাইছে। এইটোৰে নিচিনা হিচাপে এটা ফৰ্মুলা আছে, ডিষ্টেঞ্চ ফৰ্মুলা বুলি কয় যাক। এ x1 y1 এটা পইণ্ট, বি x2 y2 এটা পইণ্ট, এইটো চাই বনা, এ বি ইজ ইকুৱেল টু ৰুট অভাৰ পৰা x1 টো মাইনাছ কৰিব লাগিব, হয়নে? x2 মাইনাছ x1 হোল স্কুৱাৰ, তাৰপিছত মাইনাছ হৈ গ'ল, মনত ৰাখিব। খালি পিছফালে কেতিয়াও ইউনিটছ লিখাটো নাপাহৰিবি দেই, গম পালি? দুটা ফৰ্মুলা হৈয়ে গ'ল, ঠিক আছে? হা, মানে ইউনিটটো লিখিব লাগে নে নালাগে, কি কৈছ? নহয়, সেইটো ইউনিটটো নাপাহৰিবি বোলো, ইউনিটটো লিখিব লাগে, কাৰণ বহুতে নিলিখে ইউনিটটো, আৰু কেতিয়াবা ষ্ট্ৰিক্ট মাষ্টাৰ হ'লে কাটি দিব পাৰে। একজেক্টলি, সেইকাৰণে কৈ আছোঁ, গ্ৰাফৰ ইউনিটছ বুলিয়ে কয় ন, 1 ইউনিট 2 ইউনিট 3 ইউনিট, খালি ইউনিট নিলিখিবি, ইউনিটছ লিখিবি, ঠিক আছে? অ'কে, ইয়াৰ পাছৰ ফৰ্মুলাটো কাৰ আছিলে? ইয়াৰ পাছত টান আছিলে, ছেকশ্যন ফৰ্মুলা, মিড পইণ্ট ফৰ্মুলা নহয়, ছেকশ্যন ফৰ্মুলা। কি ফৰ্মুলা? ছেকশ্যন ফৰ্মুলা। কেতিয়া? যেতিয়া এ এটা পইণ্ট x1 y1 আৰু বি এটা পইণ্ট x2 y2ৰ এই ডিষ্টেঞ্চটোক ক'ৰবাত একদম বিটুইন নহয়, পি এটা এক্স ৱাই পইণ্টে m/n ৰেচিঅ'ত ভাগ কৰি থৈছে। কি উলিয়াব লাগে? গোটেই ফৰ্মুলাটোৰ মেইন মটিভটো কি? যে পি যোনটো পইণ্টে ভাগ কৰিছে তাৰ কোঅৰ্ডিনেটছটো উলিওৱা। সেইকাৰণে লেফ্ট ছাইডত সদায় পি এক্স ৱাইয়ে ফৰ্মুলাটোত বহে, ঠিক আছে? ইয়াৰ ঘিচাপিটা ফৰ্মুলা, ডাঙৰ দুভাগ আহিব, তলত আহিব m প্লাছ ইপিনেও ৰেচিঅ'ৰ ফাৰ্ষ্ট ভাগটো, এই গোটেই পাৰ্টটো এক্সৰ কাৰণে ডেডিকেটেড, এই গোটেই পাৰ্টটো ৱাই কাৰণে ডেডিকেটেড। এক্স কোঅৰ্ডিনেটৰ কাৰণে বহিব ৱাই কোঅৰ্ডিনেট। এই যে এক্সটো, সেইটো হৈছে এই ফৰ্মুলাটো, এই যে ৱাইটো, এইটোৱে হৈছে এই ফৰ্মুলা, ঠিক আছে? এক্সৰ ফৰ্মুলা এইটো, ৱাইৰ ফৰ্মুলা হয়তো। কাৰ এক্স ৱাই? এই পিৰ এক্সৰ ফৰ্মুলাটো এইটো, এই পিৰ ৱাইৰ ফৰ্মুলাটো এইটো। ঘিচাপিটা ফৰ্মুলা, ওপৰত কি লিখিম সেইটো কওঁ। প্ৰথমতে আহিব mx2, ফাৰ্ষ্ট পাৰ্ট অফ ৰেচিঅ', ছেকেণ্ড পাৰ্ট অফ এক্স। m2 ইউজ হৈ গ'ল, এতিয়া কোন বাকী থাকিলে? n x2 ইউজ হৈ গ'ল, x1, এইটো চাই এইটো বনাই দে, my প্লাছ হৈ গ'ল। লজিক নাজানিলেও হ'ব, জাষ্ট খালি তই ফৰ্মুলাটো মুখস্থ ৰাখি এপ্লাই কৰিব পাৰিলেও বহুত, ঠিক আছে? অ'কে, এইটো প্ৰুফ কৰি দেখাম বাৰু কেনেকৈ বনালোঁ মই। দেখা ক গা গছ অঁ, ডাল পাত, গা গছ নহয়, ডাল গছ নহয়, ডাল পাত, গা গছ হ'ব। ইটছ লাইক ষ্টেমটোক গা গছ বুলি কয়, ষ্টেমটোক। অ'কে, শুন কথা এটা, ছেকশ্যন ফৰ্মুলাৰ পাছত ছেকশ্যন ফৰ্মুলাৰ পোৱালি এটা আছিলে, সেইটো হৈছে মিড পইণ্ট ফৰ্মুলা। শুনিছিলে?
हाँ मतलब सेम पार्ट, ये खिंचक के इधर बीच में आ जाएगा और 1:1 हो जाएगा। तो मिड पॉइंट फॉर्मूला कैसे पटक के কৈ दे একে পি এক্স ৱাই উলিয়াব লাগে আমি। नीचे अब m प्लस n नहीं बैठेगा क्योंकि m भी 1 है n भी 1 है, एग्जैक्टली 2 बैठेगा, ऊपर क्या बैठेगा, सिंपल x1 प्लस x2 y1 प्लस 1। चैप्टर खत्म। इट्स लाइक चैप्टर फॉर्मूला रिवाइज कर खत्म। এইকেইটা জানিলে चैप्टर हो যাব, কাৰণ তহঁতৰ এৰিয়াৰ ফৰ্মুলাটো এই বছৰ তহঁতক সিলেবাসে উঠাই দিলে, ঠিক আছে। बाद में देखते हैं करेंगे क्या। अभी क्वेश्चन बोलो देखिबি এইকেইটা কৰাৰ কাৰণে क्वेश्चन কেইটা এটলিষ্ট বুজি পাবি যে কি ক'ব লাগিছে। क्वेश्चन পঢ়চোন, প্ৰথম क्वेश्चन পঢ় প্লিজ। ৰ কি চাই আছো কোনটো 7 পইণ্ট অঁ ফাইণ্ড দ্য ডিষ্টেন্স বিটুইন। তো তাহলে কি ফৰ্মুলা ইউজ কৰিম কোৱাচোন পটককৈ কৈ দে কোনটো। ফাৰ্ষ্ট ফৰ্মুলাটো ডিষ্টেন্স ফৰ্মুলা অৰিজিন ফৰ্মুলাহে, এইটো ডাইৰেক্ট কি সুধিছে আমাক, ফাইণ্ড দি ডিষ্টেন্স কৈছে নাই আৰু কেইটা পইণ্ট দিছে, সেইকাৰণে এ আৰু বি দিয়া আছে, আমি এ বিটো উলিয়াব লাগে। এতিয়া মোক কৈছোঁ 7.1ৰ ফাৰ্ষ্ট কুৱেশ্যনৰ 1 2, এইটো কিমান দিয়া আছে 2, এইটোক মই x1 y1 বুলি কনচিডাৰ কৰিব পাৰোঁনে, বিটো কিমান দিয়া আছে, এইটোক মই x2 y2 বুলি কনচিডাৰ কৰিব পাৰোঁনে। পাৰিলে যদি চিধা চিধি কি লিখিম আৰু লগালগ মই এ বি লগালগ ফৰ্মুলা বহা, ফৰ্মুলা কৈ দিছোঁ পটককৈ মোক x2 মাইনাছ পাছৰটোৰ এক্স কোঅৰ্ডিনেটৰ পৰা আগৰটো এক্স কোঅৰ্ডিনেট মাইনাছ কৰিম, লগালগ কি লগাই দিম, তাৰপিছত পাছৰটোৰ ৱাইৰ পৰা ৱাই কি মাইনাছ হোল স্কুৱেৰ। এতিয়া ভেলু ভা পটককৈ ভেলু ভা কম ভেলু ভা 4 একজেক্টলি ধৰিব পাৰিলে নোৱাৰিলি বস্তুটো চিয়'ৰ সন্ধিত ধৰিব পাৰিছনে। এইটো চা শুনিবি, দুটা পইণ্টে থাকিব, পেহেলাটোক x1 y1 ছেকেণ্ডটোক x2। তো চিনি পাব লাগিব যে ই 2টোৱে x1 বুজাই আছে, ছেকেণ্ডত 3টোৱে y1 বুজাই আছে। বিলে আহ, এইটোৱে x2 বুজাই আছে, এইটোৱে y2 বুজাই আছে। ফৰ্মুলাটো কি আছিলে, x1 x2ৰ পৰা x1টো মাইনাছ কৰি দিয়া, কৰিলোঁ আৰু তাৰ ওপৰত কি লগাই দিয়া হোল স্কুৱেৰ। তেনেকৈ y2ৰ পৰা y1টো মাইনাছ কৰি দিয়া, তাৰ ওপৰত কি লগাই দিয়া আৰু এড কৰিলে ৰুট অভাৰ লগালে যিটো আনচাৰ পাম সেইটোৱে হ'ব এই পইণ্ট দুটা পইণ্টৰ মাজৰ ডিষ্টেঞ্চটো, ঠিক আছে। x2 কোনটো, x2 হৈছে এইটো, x1 কোনটো আমাৰ মানে 4 মাইনাছ 2 হোল স্কুৱেৰ, নেক্সটত 1 মাইনাছ 3 দেখিলোঁ, ঠিক আছে। 4 মাইনাছ 2 ভেলুটো কিমান 2, বেচিকেলি আমাৰ পাম 2 স্কুৱেৰ প্লাছ 1 মাইনাছ 3 ভেলুটো হ'ব মাইনাছ 2 স্কুৱেৰ, আমাৰ ওলাব 2 স্কুৱেৰ মানে 4 মাইনাছ 2 স্কুৱেৰো কি হয় 4 হয়, আমাৰ ওলাব ৰুট অভাৰ 8। চাবলৈ গ'লে 8টোক মই 2 × 4 বুলিও ক'ব পাৰোঁ, 4টো স্কুৱেৰ নাম্বাৰ কাৰণে বাহিৰলৈ ওলাব আনচাৰ 2√2। লাষ্টত কি লিখিবলৈ নাপাহৰিবি ইউনিটছ, ইউনিট কিয় সদায় মানে সেইটো কেইটা বস্তু আছে আৰু যেনেকৈ এতিয়া টিভি এটা ইউনিট আছে আমাৰ, ভাত পানীয়ে হ'ব, ঠিকে আছে, বুক পিয়া হ'ব, ভাত পানী হ'ব, ভাত পিয়া নহয়, ভাতটো পিয়া কেলৈ হ'ব আৰু মোক ঐ বটলটো না পানী আছে নি বাকী নাখাওঁ। बोल दे प्लीज बोल दे। हाँ
দিবেই এনেচোন লিখি ল'বি অঁ কি ক'লি -5,7 -3 দিছ ইজ ইয়ৰ x1 y1 মাজত কমাটো দিবিয়ে দিবি দিছ ইজ ইয়ৰ x2 y2 কমা দিবিয়ে দিবি এতিয়া এ বি ডাইৰেক্ট ফটাফট ক না এই ফৰ্মুলা ক'ব নালাগে ডাইৰেক্ট হেৰিটো ক অঁ -1 আছে সেইকাৰণে -1 হা -1ৰ পৰা -5 মাইনাছ কৰিব লাগিব x2 - x1 -1 - -5 ধৰিব পাৰিলি নেশ্মা তহঁতে ধৰিব পাৰিছ যে তলৰটোৰ পৰা ওপৰটো মাইনাছ কৰিব লাগিব তলৰটো আছেই -1 ওপৰটো আছেই -5 -1ৰ পৰা -5টো মাইনাছ কৰিব লাগিব -1 ओके इतना नेक्स्ट तो की प्लस 3 - 7 का होल स्क्वायर इसको क्या क्या फॉर्मूला बोलते हैं इसको डिस्टेंस फॉर्मूला की फॉर्मूला बिटवीन 2 पॉइंट्स जब ax1 y1 bx2 y2 दिया हुआ हो ठीक है मैं ए बी धरिছোঁ বুলি কি পি কিউ চি ডি ধৰিব নোৱাৰিবি বুলি কথা নাই कुछ भी नाम ले सकते हो ठीक है खाली x1 y1 x2 y2 इसमें क्या होएगा -1 तो आएगा ही आएगा -7 से +5 आएगा होल स्क्वायर आ जाएगा इसमें आएगा 3 - 7 -4 का होल स्क्वायर इटा -1 + 5 किमान है 4 का स्क्वायर इधर भी -4 का ही बेसिकली एपिन ओलाब 16 एपिन ओलाब केनेबाके जानो নি বাৰু 16 + 16 टू 2 * 16 को पाउ নি বাৰু 5 + 5 to 5 to 10 বুলি ক'ব পাৰো 16 টু কেনেবাকে স্কয়াৰ নাম্বাৰ নি বাৰু কাৰ 4 आंसर 4 √2 নহব নে ইউনিটস ঠিক আছে অঁ মাথা লৰাই দে নেক্সট নেক্সট ইয়েস এইটো অকণমান ভাবিবলগীয়া কামোৰ এইটো a, b মানে আনচাৰ নোলাব a, b থাকে a, তাৰপিছত -a, ঘিচা পিঠা কচোন চেম বস্তু হ'ব ক -a মাইনাছ বাস -a হোল প্লাছ -b হোল স্কয়ার -a কি হয় हाँ -2a হয় सेम साइन सो वी एड और इपिने होबो -2b होल स्क्वायर मन কৰিছনে ইয়াৰ পৰা আমাৰ 4a স্কয়াৰ টা প্লাস 4b স্কয়াৰ টা হ'ব 4 টা যদি কমন লৈ আহো ভিতৰত a স্কয়াৰ প্লাস 4 টু 2 এটা বাহিৰলৈ আহিব হয়নে a স্কয়াৰ প্লাস b স্কয়াৰ আছে आंसर हो नेक्स्ट क्वेश्चन Find the distance between the points 0, 0 and 36, 15. ये क्या ही क्वेश्चन हुआ और 0,0 কোনবা আহিলে কাবা নি বলে আহিলে आ गया क्या 0,0 আৰু কি 15 কথাটা গম পাইছ নে এটো অৰিজিন বুলি অৰিজিন আৰু কিবা পইণ্টাৰ মাজত যদি ডিসটেন্স উলিয়াব লাগে হয়তো হুই x স্কয়াৰ প্লাস y স্কয়াৰ হলে ইউজ কৰিলে হ'ব না सीधा सीधी कौन है OA इज इक्वल टू डायरेक्ट 36 स्क्वायर प्लस 36 स्क्वायर को नहीं पता है जीवन पाप अभी आओ ए ऐड को ले बुझा भाग नको তাৰপিছত ऐड কৰি বলাই উলিয়ালে বি आंसर रो नेक्स्ट को Determine if the points 1, 5, then 2, 3, रो 1, 5. रो रे লিখি লৈছো প্ৰথমতে পইণ্ট কিটা 1,5 हाय 1,5 Comma 1. comma Sorry, 2, 3. 2,3 Then And- minus 2, minus 11 are co-linear. আর কোলিনিয়ার ওনা কথনতে কোশ্চেনৰ কথা এটা যে ট্রায়াঙ্গুলার হেতু যদি হ'ব হেতু খালি এটু এক্সারসাইজ কোপা ট্রায়াঙ্গুল নাই পোৱা আমি আমাৰ ট্রায়াঙ্গুল স্কিপ মাৰি দিলে সেইকাৰণে আমি কি কৰিব লাগিব জানো এইটা ডিসটেন্স উলিয়াব লাগিব কথা ৰাখোন না তো তিনটা পয়েন্ট কোলিনিয়ার হয় 1 পয়েন্ট 2 পয়েন্ট 3 वाला পয়েন্ট তিনটা পয়েন্ট যদি কোলিনিয়ার হয় এই ডিসটেন্সটো উলিয়ালি এই দুটা পয়েন্টের মধ্যে ডিসটেন্সটো উলিয়ালি এই দুটা পয়েন্টের মধ্যে ডিসটেন্সটো উলিয়ালি কথাটা ধৰিব পাৰিছনে যে এ পাৰ্টটো আৰু এ পাৰ্টটো এড কৰি দিলে গুটেইটো পাই যাম বুলি মানে এইটো মাজৰ ডিসটেন্স উলিয়ালি এইটা মাজৰ ডিসটেন্স উলিয়ালি ইহত দুটা মাজৰ ডিসটেন্স উলিয়ালি কোনোবা দুটা এড কৰি ইটো পাব লাগিব যদি নেপাও দে আর নট কোলিনিয়ার যদি পাই যাও এটা এনেকুৱা আৰু এইটো 1 ওলাব এই 2 ওলাব গুটেই দুজনিবা কিমান ওলাব লাগে যদি 1 আৰু 2 এড কৰি 3 পাও তেতিয়া কোলিনিয়ার আৰু যদি আমাৰ এইটো 3 নহয় বলে 5 মান পালো তেতিয়াহলে এইটো কোলিনিয়ার
নহয় সেইটো কথা আমাৰ ডিষ্টেঞ্চ ফৰ্মুলা কেইবাৰ উলিয়াব লাগিব আমি 3বাৰ এবাৰ এ বিৰ উলিয়াব লাগিব ডিষ্টেঞ্চ ফৰ্মুলা এবাৰ বি চি উলিয়াব লাগিব এবাৰ এ চি উলিয়াব লাগিব যদি এ বি প্লাছ বি চি কৰি পেলাই এ চি ডিষ্টেঞ্চটো পাই যাওঁ ডেট মিনছ দে আৰ কোলিনিয়াৰ A2 প্লাছ A2 ইজিকুৱেল টু গোটেইটো হ'ব নাই যদিহে নহয় তেতিয়াহ'লে কোলিনিয়াৰ नहीं होगा नेक्स्ट क्वेश्चन बताओ ओ है दीघल क्वेश्चन নহয় check whether 5, minus 2, Hmm. 6, 4 and 5, minus 2 are the vertices of an isosceles triangle isosceles triangle মানে কি মনত আছে কাৰ মনত আছে isosceles triangle মানে কি হয় দুটা সাইড সেম হয় মানে তিনটা পয়েন্ট দিয়া আছে দুটা দুটাকে ইউজ কৰি পেলাই তিনটা ডিসটেন্স উলিয়াব পাৰিবি নে তিনটা ডিসটেন্স যদি দুটা সেম হৈ যায় তিনটা ডিসটেন্স যদি that means they are actually side of কি triangle হ্যাঁ সেইটো কথা রেশমা আহিল হয় না না হ্যাঁ বাই বাই ছুটি লৈ যা চলি ফোন কৰি দিওঁ পঢ়িলে বাকী কাইলৈ কৰে হা থাক চলি ঐ বন্ধ কৰি